So, good morning to all, and let's proceed with our adventure called case study. Case study actually বহুত easy হয় জানা নাই case study যদি case study type আহে ন more or less আমি এতিয়া after having studied the basics we can use our common sense আৰু to use our common sense but the first requirement is that you need to study the case study properly তাতে answer টো লুকাই থাকে জেনাৰেলি কি হয় আমাৰ কেছ ষ্টাডি বিলাক দুটা টাইপৰ থাকে এটাটো ওপেন এন্ডেড থাকে ওপেন এন্ডেড মানে কি আপোনাক ধৰক দুটা ৰাইটৰ মাজত you have to select which one is the more right option বা দুটা ৰঙৰ মাজত মানে best among the worst select কৰিব দিব পাৰে এইবিলাক kind of open ended হয় open ended case study বিলাকত নেচাৰটো কি হয় যে open ended case study বিলাক যেতিয়া আহে ন তাতে কোৱেশ্চনটোত মানে আপুনি কমপ্লিট ইনফৰমেশন নাথাকে কেতিয়াও হা সে ফৰ এক্সাম্পল আপোনাৰ এনেকুৱা এটা অফিচৰ আপুনি চাৰ্জত ল'ব গৈছে য'ত there are allegations of corruption কোনোবা এটা কন্ট্ৰাক্টৰ মানে corruption related বা কাবা harassment related বস্তু থাকে সেইটো মাইন্ডেড it is an allegation it is not yet a proven fact so হেনেকুৱা টাইপ কেই থাকে কেস ষ্টাডি বিলাক so তাতে আপুনি এটা biasness এটা দেখাই দিব নোৱাৰে you cannot just merely say ki yes এটোৱে শুদ্ধ বা এটোৱে ভুল because the information is inadequate so apuni henuka khetrot you have to study carefully and what are the facts ami je agote maths korute ki koru agote je jetia school ot thakote maths korute ki koru given boli kori lo no etu etia ami solve koru tar pra tenake koru no so ei given to jana to bahut dorkari hoy case study what are the facts that is available to us especially in an open ended case study where you can go wrong sometimes like say women harassment workplace harassment or khetrot there is also the angle of false allegation so সেই বস্তুটো আছে নে নাই মই নকো যে মনত আগতে ফিক্স কৰি যাব কিছুমান বস্তু আমি ফিক্স কি কৰি যাব লাগে আমাৰ ইন্ট্ৰোডাকশন কনক্লুজন বিলাকৰ হেইটো আমি মাইন্ডত ফিক্স কৰি যাব লাগে তেতিয়া আমি ৰিলেক্স হৈ যাম এনসাৰটো কৰোতে যে ওকে মই কোৱেশ্চনটো ভাবিলে হ'ল বাকিটো মোৰ সেটআপটো আছে ৰেডি কিন্তু থিংকিং কামটো এই নিদিব তাতে গৈ পেলাই মানে যিখিনি ফ্যাক্টস আছে সেইখিনি ওপেনলি চাবলৈ চেষ্টা কৰিব হা ওপেন মাইন্ডত then you will be able to do justice to the question আৰু যিবিলাক ধৰক কিছুমান blatantly obvious হৈ থাকে যিবিলাক কাইন্ড অফ মানে যিবিলাক আমাৰ আমি যেটো ডিটাৰমিনেন্টস অফ এথিক্স যিখিনি আমি পঢ়িছিলো যে সেকেন্ড যেটো আছিল যে নেচাৰ অফ অবজেক্ট সেই বস্তুটোৱে দি আমি বস্তুটো সলভ কৰিব পাৰো যে if some say there is a murder there is a crime so there is cheating there is bribe taking there is dowry so এইবিলাক আপোনাক এনেকুৱাকে দিব যে সিচুৱেশনটো এনেকুৱা কৰি দিব যে আপোনাক অকনমান ডিসিশন লওতে আপোনাৰ যিবিলাক বেসিক সোশিয়েলাইজেশন আমাৰ যেটো টাইপত হয় ন হেতুৱে আমাক মানে এনেকুৱা কৰে যে ওকে লেট আস অ্যাকোমোডেট দ্যাট থিং সে ফৰ এক্সাম্পল আপোনাৰ লগৰটোৱে আপোনাৰ পৰা চাই আছে আপুনি হেতু জাস্টিফাই কৰিব নোৱাৰে যে আজি অশোকে যদি আৰোহণৰ পৰা চাই আছে যে একেলগে থাকো আমি সো ইমান দিন মোক ভাষাত বনাই খুৱাইছে হি পৰীক্ষাত মই দেখাম সেইবিলাক মানে একদম যেটো আনএথিক্যাল হয় যেটো ইলিগেল হয় হেতু কেতিয়াও জাস্টিফাই কৰিব লাগিব আৰু কোৱেশ্চনটোত হয়তো যদি দে আৰ স্মাৰ্ট examiners are smart then they will frame it in a way ki apunak okoman mane emotionally blackmail koribole sabo je agote apunak enake help korisil apunak agote enwa korisil so etia jodi teo enekwa ta hoy je porikhat pass nokorile teo hoyto biya no hobo so মানে কোনবা ৰখি আছে বিয়া পাতিবলে এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব দেখাবনে নাই কি কৰিব আৰু হন তেনেকুৱা যদি অশোকে কয় যে এটো যদি নেদেখা এটো এনসাৰ নকৰিলে মোৰ বিয়াখন নহব নহয়
এইবিলাক স্মাইলি দিলাম নাই কৰিব কি what will you do ভাবিয়ে পোৱা নাই অবভিয়াছলি নেদেখাও ন সেনেকুৱা হলেও যিটো ব্লেটেন্টলি ৰং যিটো মানে অপেন এন্ডেড নহয় যিটো ক্লোজ এন্ডেড জানো চিটিং ইজ এ বেড থিং হা ডাউৰি ইজ এ বেড থিং ব্ৰাইব টেকিং ইজ এ বেড থিং দেট কেনট বি জাষ্টিফাইড আণ্ডাৰ এনি কণ্ডিশ্যন এইবিলাক ভাবিব সেইটো কাৰণে মই ক'লো এইটো অপেন এন্ডেড নহয় আপুনি ভাবিব নোৱাৰা কথা নহয় আণ্ডাৰ এনি কণ্ডিশ্যন পৰীক্ষাত cheating cannot be justified. Correlation নাই ন দুইটা বস্তুৰ মাজত আপুনি বেলেগত হেল্প কৰিব বেলেগ সিচুৱেশ্যনত হেল্প কৰিব তেওঁ যেনেকে আপোনাক ভাত বনাই খুৱাইছিল আপুনিও তেনেকে খুৱাব কিন্তু সেইটোৰ মানে হেৰিটো মানে কুইড প্ৰ কোটো সেইটো পৰীক্ষাত কেনেকে হ'ব কিন্তু আমাৰ স্কুলতো সেইটোৱে হয় ন এই মই কি কম মই আগতে কমিক্সৰ কাৰণে পৰীক্ষাত দেখাও মানুহক আমাৰ টাইমত কমিক্স ৱাজ দ্য ফেড নাগৰাজ ৰাজ কমিক্স স্যাৰ এবাৰ মোৰ লগৰ এজনীয়ে বহি টোপনিয়াই আছিলে ক্লাছ 8ত তাই টোপনিয়া দেখি মই হাঁহিলো ফাৰ্ষ্ট বেঞ্চত হয় তাই মানে ইমানেই টোপনিয়াইছে হাতৰ কলম মাটিত পৰি গৈছে তো মই হাঁহি উঠিলে সাইলেন্টলি মই হাঁহিলো ছাৰে দেখা পাই সুধিলে কিয় হাঁহিছ ক এতিয়া মইতো ক'ব নোৱাৰো ন তাই টোপনিয়াই আছে তাইও পানিচমেন্ট খাব মই নকওঁ ছাৰে কৈছে মোক হাঁহিছে মই ছাৰ আপোনাক হাঁহা নাই এতিয়া কাৰণটো নোকোৱা কাৰণে মোক গোটেই ক্লাছৰ আগত মুৰ্গা বনাইছিলে কিন্তু মই নকলো নাই এতিয়া সেইটো সিচুৱেশ্যন এইটোৰ লগত বেলেগ আকৌ সেইটোতো ইমোচনেল নহয় মানে সেইটোতো বেলেগ সিচুৱেশ্যন সেইকাৰণে কৈছো স্কুলৰ টাইমততো এইবোৰ এথিকেল হেৰি নাহে ন ছাৰ নাই সেইটোতো এথিকেল কথা আহিব কিন্তু কথাটো হ'ল কি সেইটো আপুনি ইউ কুড হেভ হেণ্ডেল ইট ডিফাৰেণ্টলি মানে অবভিয়াছলি সৰু আছিলে বেলেগ কিবা এটা কথাত হাঁহি উঠিছিল বা কিবা এটা ক'লে হ'ল যে মোৰ মায়ে কিবা এটা কথা কৈছিলে সেইটো ঘপককে মনত পৰি গৈছিলে তেতিয়া ছাৰে জাষ্ট খং কৰিলে হয় যে স্কুলত কি কথা ভাবি আছে কিন্তু এথিকেল মানে এইটো নহয় যে আপোনাৰ মনত যিটো হৈছে সেইটোৱে ক'ব মানে সেইটোতো আপোনাৰ ডিউটি নহয় ন আপোনাৰ ফ্ৰেণ্ডে শুই থাকিলে কোৱাটো তো সেইটো আনএথিকেলৰ কথাই নাহে ন সেইটো আপোনাৰ মেণ্ডেট নহয় হয় নাই এইটো ঠিকেই ক'লে ভাল এক্সাম্পলে দিছে ল'ৰা এটা ক্লাছত কিবা এটা কাম কৰি আছে মানে যিটো সেনেকুৱা হাৰ্মফুল নহয় শুই আছে সেই কথাটো টিচাৰক কোৱাটো এথিকেল বা আনএথিকেলৰ কথাই নাহে ন বিকজ বেলেগ এটা ষ্টুডেণ্টৰ সেইটো মেণ্ডেটে নহয় টিচাৰে যদি গম পাইছে বেলেগ কথা সেইটো এথিক্স বা লিগেলিটিৰ কথাই নাহে ক'লেও একো লোকচান নাই নকলেও একো লোকচান নাই সেইটো ক্ষেত্ৰত এইটো কি আৰু এইটো ক্ৰাইম নহয় ন কিন্তু মানে কি হয় চাওক আমাৰ এটা মানে এইটোক কয় টাৰ্ম ৰ'ব অমিশ্যন বায়াছ এটা টাৰ্ম আছে অমিশ্যন বায়াছ শুনিছে নেকি অমিশ্যন বায়াছ মানে কি হয় আমাৰ জেনেৰেলি এনেকুৱা এটা টেণ্ডেঞ্চি থাকে যে আমি কিবা এটা কাম কৰিলে মানে উই আৰ ডুইং এ থিং উই আৰ কমিটিং এ থিং ত' কমিশ্যন আৰু অমিশ্যন এই দুইটা এৰাৰ থাকে কমিশ্যন এৰৰ থাকে আৰু অমিশ্যন এৰৰো থাকে কি হয় আমি ভাবো যে কাম এটা আমি কৰি পেলাই ভুল কৰিলেহে ভুল হয় মানে কামটো যদি আমি নকৰো বা এভইড কৰো মানে অমিশ্যন এৰৰ মানে ইনএকশ্যন আমি ইনএকশ্যন আৰু একশ্যন এই দুটাৰ মাজত যেতিয়া কম্পেয়াৰ কৰো বহুত ক্ষেত্ৰত যে আপুনি ৰাস্তাত এটা এক্সিডেণ্ট হোৱা দেখিছে আপুনি একো কৰা নাই আপুনি ভাবিছে যে মোৰ কিনো আছে আপুনি দেখিছে গুচি গৈছে বাট ডেট ইনএকশ্যন ইজ অলছ' এন একশ্যন আমাৰ এইটো এটা হিউমেন টেণ্ডেঞ্চি যে এটা অমিশ্যন বায়াছ এটা আছে আমি অমিশ্যনটোক কমিশ্যনতকে কম মানে উই ৰেট কমিশ্যন মোৰ মানে কমিশ্যন কৰি পেলাই যদি আমি ক্ৰাইম এটা হয় সেইটো বেছি বা কিবা এটা ৰং ডুইং বা আনএথিকেল এক্টিভিটি এটা হয় সেইটোক আমি বেছি মানে লায়েবল বা কালপেবল বা অব্লিগেশ্যন থকা বুলি কওঁ মানে অমিশ্যন ইজ অলছ' ইকুৱেলি মানে ফেক্টৰ ইন ডিচিশ্যন মেকিং
সো সেইটো বস্তু থাকে সো আমাৰ এনেকুৱা থাকে যে আৰে মই নকলো হা এতিয়া ৰং ডুইঙৰ ক্ষেত্ৰত সেইটো কথাটো মানে এইটো নাখাতে ইউ আৰ নট মানে কোনোবাই আপোনাৰ অফিচত ঘুষ খাই আছে কনটেক্সটো অলপ বদলাই দিওঁ কাইলৈ অফিচত গ'ল আপুনি দেখিলে কোনোবাই ঘুষ খাই আছে আৰু আপোনাৰ বছে গম পোৱা নাই সেইটো কথা আপুনি গম পাইছে তাত আপুনি ৰিপৰ্ট কৰিব নে নাই আপোনাৰ সাপোজ ঘুষ খোৱা কথাটো লৈ পেলাই আপোনাৰ কিবা এটা ৰিয়েকশ্যন দিলে বা মানে কাইণ্ড অফ মানে আপোনাৰ অংগী ভংগীত গম পালে যে দেৰ ইজ সামথিং ৰং চ' সেনেকুৱাত আপুনি ৰিপৰ্ট কৰিব নে নাই কৰিম ছাৰ সেইটোত কৰিব লাগিব বিকজ তাতে এটা আপোনাৰ মানে এথিকেল এজ ৱেল এজ লিগেল অব্লিগেশ্যন আছে যে আপোনাৰ ইণ্টিগ্ৰিটি যিটো এটা পেৰামিটাৰ আছে অফ চিভিল চাৰ্ভিচ সেইটোত এইটোও হয় যে ইউ শুড অলৱেজ not only be honest but also do the right thing. Right thing is like because office is also part of you. The proper running of the office is a duty that is cast upon. So সেইটো ক্ষেত্ৰত সেইটো কৰিব স্কুলত কোনোবাই শুই গৈছে সেইটোতো ষ্টুডেণ্টৰ সেইটো বয়সত বা সেইটো আপোনাৰ মেণ্ডেট নহয় হয় না এইটো আপোনাৰ মেণ্ডেট নহয় সেই বস্তুটো মানে এতিয়া আমি কথাটো উপলব্ধি কৰিব পাৰো কিন্তু সেইটো ডিষ্টিংচন আছে মানে কথাটো কি কৈ আছিলো কিয় এইটো কথালৈ আহিলে ছাৰ আপুনি আৰোহণ আৰু অশোকক মানে দিয়াৰ কাৰণে ক'লো ছাৰ মানে ফ্ৰেণ্ডশ্বিপৰ কাৰণে চ' মানে এনেকুৱা গম পাইছে নাই যেতিয়া কেছ ষ্টাডি বিলাকত যদি সেনেকুৱা কেছ ষ্টাডি পায় য'ত মানে আপোনাৰ ডেলিভাৰেটলি ফচাব বিচাৰিছে নফচিব গোটেই কণ্টেক্সটো চাব সেইটোৱেটো মেচিউৰিটি ন সেইটোৱে আণ্ডাৰষ্টেণ্ডিং আমি সেইটোৱে ডেভেলপ কৰিবলৈ চেষ্টা কৰিছো যে অ'কে আমি ডিষ্টিংগুইছ কৰিব পাৰিছো নাই বস্তুবিলাকৰ মাজত হা আজি যদি সেনেকে কৈ দিয়ে মই কম মানে মোৰ ৰিপ্লাইটো এইটো হ'ব যে মানে তই মোৰ ভাল কৰিব পাৰ বাট তোৰ ভালটোৰ মই হেৰি কৰিবৰ কাৰণে মই নিজে আনএথিকেল কাম এটা কিয় কৰিম মই ভাল কাম কৰি পেলাই তোক হেৰি কৰিম আই উইল পে ইউ বেক দ্যাট ৱে উইল বি দ্য এনচাৰ গম পাইছেনে এতিয়া আৰোহণ এতিয়া কথাটো ক্লিয়াৰ নে এনালাইচিছটো ক্লিয়াৰ স্যার ইথিকেল হেল্প এটা আনএথিকেল হেল্প দি পেলাই কম্পেনচেট কৰাৰ কথা নাহে কিন্তু আমাৰ গোটেই চিষ্টেমটো সেনেকে চলি আছে ন বহুত ক্ষেত্ৰত আমাৰ এক্সপ্লইটেশ্যন যিবিলাক হয় এক্সপ্লইটেটিভ মেকানিজম যিবিলাক আছে ন এতিয়া ধৰক এক্সিডেণ্ট এটা হৈ গ'ল আৰু ড্ৰাইভাৰক ব্লেম ল'বলৈ দিয়া সেইটো টোটেলি মানে সেইটো কেনেকুৱা কথা বাৰু ড্ৰাইভাৰটোক যদি সি মালিকে কয় ছাৰ তই মোক মই তোক ইমান দিন খুৱাই বোৱাই আছো হেৰি কৰি আছো এতিয়া তই সেইটো ল'ব লাগিব সেইটো কিবা লজিক আছে নেকি খুৱাই বোৱাই থকাটো সেইটো এটা চাৰ্ভিচো দিছে ন সি আৰু সেইটোতো তোৰ কোনো আনএথিকেল হেৰি কথা নহয় যিটো সি আগতে দিছে তাক এটা আনএথিকেল কাম কৰিবলৈ ইলিগেল কাম এটা কৰিবলৈ গৈছে হাউ কেন ডু both the things be equal so সেইটোত মানে কাউণ্টাৰ কৰে যে বহুত বেছি পইচা দি পেলাই people tend to be misled by looking at wealth because people do not know what is the value of wealth wealth আৰু even মানে it is surprising যে people can get rid of their freedom and dignity for wealth they can choose unfreedom for wealth it is lack of wisdom বুলিয়ে ক'ব লাগিব illiterate বুলিয়ে ক'ব লাগিব নহলে এইটো ইকুৱেশ্যন আহিবই নালাগিছিল তো এইবিলাক কথা থাকে আমাৰ কেছ ষ্টাডি বিলাকত যে য'ত আমাৰ ব্লেটেণ্টলি ৰং যিটো কথা ক'বলৈ গৈছে সেইটো আণ্ডাৰ এনি কণ্ডিশ্যন ইউ কেনট জাষ্টিফাই কোনোবাই কৈ আছে বোলে ডাউৰীৰ কথা লৈ পেলাই এতিয়া এনেকুৱা টাইপো মানুহৰ মানে আৰ্গুমেণ্ট আহে যে বাপেকে উইলিংলি দি আছিল মানে গিফ্ট দিব বিচাৰিছিলে আমাৰ যেনেকে আমাৰতো ডাউৰী চলে ন আমাৰ নচলে নেকি এইবিলাক ফাৰ্নিচাৰ দিয়া বিচনা এইবিলাক দিয়া এইটোতো কাইণ্ড অফ ডাউৰীয়ে নহয় নেকি আমাৰ বিয়া আহিব ছোৱালী এজনীতো একদম পুৰা কাঠমিস্ত্ৰী মানে সেইবিলাকতে বিজি থাকে ন ফ্ৰিজ টিভি আজিকালিতো বহুত কিবা কিবি দিয়ে আমাৰ সেই পইচাৰ এক্সচেঞ্জটো নহয় বাট বাকীটোতো চবেই হয় ন
সো কাইন্ড অফ মানে বাৰ্ডেনসাম তো ফিল কৰে তো কোনোবাই যদি এতিয়া আমাৰ সোসাইটিত কি হয় যে সোশ্যাল প্ৰেসাৰটো ইমানেই বেছি বা ইমানে আমি সোশ্যালাইজড হৈ গলো এইটো বস্তু যে আমি ছোৱালী এজনীৰ ক্ষেত্ৰত এইটো মানে আমাৰ মানে কাইন্ড অফ মানে অব্লিগেশ্যন বুলিয়ে হ'ব হা যে এইখিনিটো মানে ফাৰ্নিচাৰ চাৰ্নিচাৰখিনি দিবই লাগিব বিছনা দিবই লাগিব সেই আৰে কথাটো হৈছে কি সেইটো গিফ্ট নহয় সেইটো মানে কোনো দেউতাকে বা কোনো ফেমিলিয়ে একচুৱেলি সেইটো ক'ব নোৱাৰে বুলি যে মানে মই আউট অফ মানে উইলিংনেছ দিছো বুলি হা সেইটো বিকজ অফ ছ'চিয়েল প্ৰেছাৰেই দিয়ে নহ'লে কোনো দৰকাৰ নাই ন দিয়াৰ বা কোনো লজিকে নাই দিয়াৰ মানে দেৰ ইজ ন জাষ্টিফিকেশ্যন ফৰ ইট এইটো কোনেও এইটো ডাউৰিটো এইবুলি ডিফেণ্ড কৰিব নোৱাৰে যে ন এইটো আমি গিফ্ট দিছো আৰে গিফ্ট দিয়াৰ মাইণ্ডছেটটো বেলেগ থাকে আৰু সিমান গিফ্ট নিদিয়ে নহয় মানুহক হা আপোনাৰ কেপাচিটি থাকিব যিমান আপুনি কি মানে লাখ লাখ টকা গিফ্ট দি পাইছে নেকি কাৰোবাক জীৱনত কথা নাই বতৰা নাই কোনোবা দিন বিয়া হ'ব তেতিয়া সেইদিনাখন আপুনি লাখ লাখ টকাৰ ফাৰ্নিচাৰ বস্তু দি পেলাই আপুনি সেইটো গিফ্টটো আপোনাৰতো সেইটো আপুনি ক'লে নহ'ব ন উইলিংনেছ ইটছ নট আউট অফ উইলিংনেছ ইট ইজ বিকজ অফ ছ'চিয়েল কম্পালছন একো মন নাথাকে দিবলৈ যদি সঁচাকৈ সদায় তাৰ মন যাব যদি দিব মন থাকে তেতিয়াহ'লে দেখোন সদায় মানুহক বিভিন্ন স্কোপত দি থাকিব বেলেগক লাইফত আৰু বেলেগ গিফ্ট দি পাইছে নেকি কাৰোবাক সুধিবচোন এনেকুৱা মানুহক ইটছ বিকজ অফ অব্লিগেশ্যন ইটছ বিকজ অফ ছ'চিয়েল প্ৰেছাৰ ছোৱালীজনীয়েও প্ৰেছাৰ দিব পাৰে যে মোক মানে যিমান দিয়ে সিমান মোৰ হেৰিটো থাকিব দামটো থাকিব সেইখন ঘৰত চ' এইবিলাক বস্তু যদি ডাউৰি চাউৰিত আপোনাক সেনেকুৱা টাইপ জাষ্টিফিকেশ্যন দিয়ে যে মানে দেৰ ইজ এ চিটুৱেশ্যন যে মানে হেৰি হৈছে ছোৱালীজনী দেউতাকে মানে বহুত ডাউৰি চাউৰি দিছে বাট দ্য গাৰ্ল ইজ জাষ্টিফাইং ডেট ইট ইজ এ গিফ্ট ডেট হাৰ ফাদাৰ হেজ গিভেন টু ষ্টাৰ্ট এ নিউ ফেমিলি তো সেই বস্তুটো আমাৰ কাইণ্ড অফ আমিও আনচিয়ৰ ন এইবিলাক বস্তু লৈ পেলাই প্ৰব্লেমটো কি হয় আমি এতিয়ালৈকে ইমান ডাঙৰ হলো হা প্ৰায় মানে কিমান 12 বছৰ স্কুল আৰু এটলিষ্ট 4-5 বছৰ পঢ়িলো মানে 15-16 বছৰ পঢ়া শুনা কৰিও আমি বহুত বস্তু লৈ পেলাই সদায় কনফিউজে হৈ থাকো ছ'চাইটেল বস্তুবিলাক ইছ্যুজ বিলাক লৈ পেলাই আমাৰ কোনো কংক্ৰিট অপিনিয়ন নাথাকে ইটছ বিকজ অফ লেক অফ ভেলু বেছড এডুকেশ্যন হা আমিতো চব অকল মেটেৰিয়েল এডুকেশ্যনে লওঁ তাতো কোনো ভাল বেয়া লজিক নাই যিটো আছে ল'লে নল'লে নাই চ' কথাটো সেনেকুৱা চ' ইট লিডছ টু কনফিউজন আৰু কেছ ষ্টাডিত মানুহ ফচি যায় চ' সেনেকুৱা টাইপ কি কোনোবাই কৈ দিলে য়েছ আণ্ডাৰ দ'জ চাৰ্কামষ্টেঞ্চ ইফ দ্য father of the girl feels that it is merely a gift rather than an obligation, then such a gift can be justified. এনেকুৱা টাইপ লেংগুৱেজত যদি লিখে নহয় আৰু এক্সামিনাৰ ফালি পেলাব পাৰে মোৰ নিচিনা এক্সামিনাৰ হ'লেতো ফালি পেলাম যে কি ফাল্টু কথা লিখিছে Are you getting it? What I'm trying to tell? এইবিলাকত কোনো কনফিউজন নাৰাখিব Yes, sir. ডাউৰি বেড হা এই সৰু ল'ৰা ছোৱালী যেনেকে কৰে ন ভাল নে বেয়া এইটো ভাল এইটো বেয়া এইটো বদমাছ এইটো ভাল এনেকে এইবিলাক বস্তুত একদম ক্লিয়াৰ থাকিব আণ্ডাৰ ন চাৰ্কামষ্টেঞ্চ ইউ শুড জাষ্টিফাই দিছ থিংছ মাৰ্ডাৰ হাউ কেন ইউ জাষ্টিফাই মাৰ্ডাৰ এনকাউণ্টাৰ কিলিঙৰ ওপৰত আহিলে হাউ কেন ইউ জাষ্টিফাই এনকাউণ্টাৰ কিলিং ইউ কেনট বিকজ মানে উইজডম অফ দ্য ষ্টেট ইজ মোৰ দেন উইজডম অফ এনি পাৰ্চন চ' আমি যদি এজ এ হোল ষ্টেট হিচাপে ৰিপ্ৰেজেণ্ট কৰি মানুহ এটাক যদি মাৰ্ডাৰে কৰিব লাগে তাৰমানে আমি কি ষ্টেট হলো ইটছ লাইক কি সৰু বাচ্চা এটা আমাৰ ঘৰত সি মোক মাৰিছে মই তাক ইকুৱেলি মাৰ এটা দিম সি যিমানটো মাৰিছে সেইটো লজিকেল নেকি কওকচোন ইজ ইট লজিকেল ইট ইজ নট লজিকেল এইটো প্ৰপৰ্চনেটলি আমি আমাৰ চাইজটো চাই পেলাইতো তাক হিটটো কৰিব লাগিব ন ত' ষ্টেটেও সেইটো চাইজটো চাই পেলাই হিট কৰিব লাগিব হয় নাই যদি বোলে ক্ৰাইমটো একদম মানে বহুত বেছি চিভিয়াৰ হা বহুত বেছি চিভিয়াৰ হয় যিটো মানে বহুত ডেট্ৰিমেণ্টেল ইম্পেক্ট আছে মানে আৰু কোনো মানে ভাল হোৱাৰো স্কোপ নাই বা মানে এনেকুৱা ক্ষেত্ৰত মানে এটা ৰেয়াৰেষ্ট অফ ৰেয়াৰ ইট ইজ ছাজেষ্টেড কি ডেথ পেনাল্টি দিব পাৰি বাট তাতো আজিকালি দেয়াৰ ইজ এ ষ্ট্ৰং আৰ্গুমেণ্ট ইন ফেক্ট মেনি কাণ্ট্ৰিজ আৰ গেটিং ৰিড অফ ইট চ' এথিকেল পজিশ্যনটো সদায় ডেথ পেনাল্টিৰ এগেইনষ্টেই থাকে বিকজ ফৰ দ্য চিম্পল ৰিজন কি ষ্টেট আৰু ইণ্ডিভিজুৱেলক যেতিয়া আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ইণ্ডিভিজুৱেল উইল বি লাইক এ 5-year-old চাইল্ড অফ এ ফাদাৰ চ'
সেই বস্তুটো আমি বুজি পাব লাগে ষ্টেট মানে কোনোবা এটা মানুহ নহয় যে সেই মানুহটো এটা মানুহ এগেইনষ্ট অন্যায় হৈ গ'ল সেইটোক হেৰি কৰিলে সেইটো এতিয়া আমি সেনেকে ডিল কৰিম নহ'লেতো এইটো জংগল ৰাজ হৈ যাব লাগে ন আমি বাদ দিয়ক ষ্টেট আপোনাক মই অন্যায় কৰিছো আপুনি সেই হিচাপত ৰিটেলিয়েট কৰক মই আপোনাক অন্যায় কৰিছো এনেকে সেইটোতো চিষ্টেম নহয় ন আমিতো সেইটো চিষ্টেম কেতিয়াবাতে বাদ দিলো আমি ছ'চিয়েল কন্ট্ৰেক্ট কৰি পেলাই এটা ষ্টেটৰ আণ্ডাৰত আহিলো ন চ' ডেট ইমপ্লাইজ ডেট আমি মানে any wrongs in society we will tackle in that manner rather than going for jungle justice but এতিয়া আমাৰ কেনেকুৱা হয় এতিয়া আমাৰ যিকোনো ইস্যু হ'ব আমাৰ কাইন্ড অফ বস্তুটো এনেকুৱা লাগে যে ষ্টেটটো মানে এটা মানুহ হয় it is very sensitive reactionary person কালিতো সেইটোৱে লাগিল ন কালি কেছ ষ্টাডি যিটো পঢ়িছিলো যে UAPA লগাই দিছে আজি এতিয়া যিটো মই আপোনাক সেকেন্ড কেছ ষ্টাডি পঢ়িব দিছিলো পঢ়িছে নে সেইটো পল্লৱী কেছ ষ্টাডিটো পঢ়িছে চাগে হোপফুলি So সেইটো কেছতো সেইটোৱে আছে যে মানে ষ্টেট ইজ নট এবল টু ইভেন টলাৰেট মানে ডেৰিলেকশ্যনছ অৰ মানে অকণমান যিটো এক্সাম্পলাৰী ৱেত শ্ব' কৰিব লাগে ন ডাঙৰ হিচাপে সেই বস্তুটো ইম্পৰ্টেণ্ট হয় ইয়াতে চবেই আৰ্গুমেণ্ট এইটোৱে দিয়ে যে আৰে সেইবোৰ ডেথ পেনাল্টি নহ'বই নেকি কোনো মানুহক শাস্তি নিদিয়ে প্ৰপৰ্চনেট টু দ্য ক্ৰাইম হি হেজ ডান প্ৰপৰ্চনেট সেইটো বহুত ইম্পৰ্টেণ্ট হয় এনেহ'লে যে আমি তিনিটা টেষ্টৰ কথা কৈছিলো যে দেয়াৰ শুড বি এ ল তাৰপিছত কি কৈছিলো ছেকেণ্ডটো প্ৰাইভেচি ক্ষেত্ৰত যে তিনিটা টেষ্ট আছিলে প্ৰথমটো যে দেয়াৰ শুড বি এ ল ছেকেণ্ডটো কি আছিলে test in privacy doctrine which is applicable in many cases অশোক মনত নাই পৰা মই কৈ আছো যে এইকেইটা বস্তু ইম্পৰ্টেণ্ট হয় 5 বাৰ 10 বাৰ চাব লাগে ন এইটো আৰু কিমান কম এইবিলাক কথা সেইটো এতিয়ালৈ আপোনালোকৰ মানে ছেকেণ্ড হেৰি হ'ব লাগে ন এনেকুৱা নহয় যে গোটেই মই কোৱা কথা চব বস্তু ইম্পৰ্টেণ্ট কিন্তু কিছুমান বস্তু য'ত মই এমফেচাইজ কৰো কিয় এমফেচাইজ কৰিছো কাৰণ সেই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত পৰীক্ষাত ইউজ কৰিব পাৰিবই কি আছিল ট্ৰিপল টেষ্ট যে কৈছিলো কি আছিলে ট্ৰিপল টেষ্টৰ কথা প্ৰাইভেচি সুপ্ৰিম কোৰ্টে যে এপ্লাই কৰিছে হা legitimacy, proportionality, legality. লেজিটিমেট হ'ব লাগিব মানে লেজিটিমেট ষ্টেট ইণ্টাৰেষ্টটো দেখাব লাগিব প্ৰপৰ্চনেল হ'ব লাগিব সেই লজিকটো আপোনালোকে যিকোনো চিটুৱেশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰে কেছ ষ্টাডিটো এপ্লাই কৰিব পাৰে যে ষ্টেটৰ বা মই এজ এ whenever I am taking any decision this has to follow these 3 parameters that it has to be backed by a law there should be a legal basis of doing it there should be a legitimate public interest that is served one twist kori bela gobo karon state interest public interest eke kotha karon state or main kaam to hoise public welfare and third thing is that whatever action I am doing as in the capacity of a government servant that action should be proportionate to the goal that I want to achieve এনেকুৱা হ'ব নালাগে যে মই এটা মানুহে মোক থাপৰ মাৰিলে মই তাক বোলে 5 বছৰ জেল দি দিলো সেইটো হ'ব নালাগে নহয় that shows that state is immature state is reactionary or state has been captured by one individual by one couple is one individual capture kori loise that state is behaving like an individual means what state has been captured by individual state is not acting neutrally state is not acting anonymously a neutrality anonymity ebla bostu hetu kane bahut important hoy because state is supposed to be like god in the terms ki mane that invisible righteous spirit that is there to look into the affairs of the country hetu type of hobo state thakibo lage kintu etia apni lahe lahe ki dekha pao state is like an individual gote individual to imprint to dekha pao no state hitler jetia germany asil etia german state was hitler basically hitler khong uthile german state or khong uthibo hitler dukh lagile german state or dukh lagibo hetu hobo to na lage no etia to mane jungle justice hoi jabo Macha Nyay. That is why democracy is important. That is why checks and balances are important. That is why separation of power is important.
So এনেকুৱা বস্তুবিলাকত আমি যেতিয়া কেছ ষ্টাডি কৰোঁ, কেছ ষ্টাডি কৰোঁতে প্ৰথম আমি সেইটো চাব লাগে যে এই কেছ ষ্টাডিটোৰ যিটো সলিউশন হ'ব, কুৱেশ্যনটো দেখিতো সলিউশন এটাটো নিজে দিব পাৰি ন সবতে। আমি ৰিগাৰ্ডলেছ অফ হোৱাট ইউ আৰ ডুইং, আমি যদি কমন সেন্স লগাই যদি পঢ়ো, সে ফৰ এক্সাম্পল মই এতিয়া এইটো কেছ ষ্টাডি পঢ়িছোঁ, ইয়াতে এইটো কি আছে, a young environmental activist has posted on social media a message in support of the ongoing farmer protest. The post has been linked to a toolkit which appears to establish a link with a civil society organization known for supporting Khalistan movement. Okay. The police think that the toolkit encourages the farmers' agitation and tarnishes the image of India. She is detained by the police and is charged for sedition. She is kept under police custody for 5 days. However, the lower court gives bail to her after 5 days and the case is still pending. Suppose you were the concerned officer dealing with the case. Discuss the ethical issues in this case. What would be your course of action once you come to know about the post on social media by it? What will be your action and how will you justify it? গোটেই বস্তুটো ৰিলুক কৰিবলৈ দিছে। এতিয়া চাওক, এনে থিয়ৰি চিয়ৰি বাদ দিয়ক, মোক কওকচোন, হোৱাট ইজ ইয়ৰ অপিনিয়ন অন দিছ? এথিকেল ইছ্যুজ ইছ্যু বাদ দিয়ক, মোক কওক যে ইজ ইট right action by the state or not? আৰু এইবিলাকত এইটোত একচুৱেলি এইটো সেই আমি যিটো প্ৰথম টাইপৰ কৈছিলো ন, যে য'ত মানে দেৰ ইজ ন টু থিংছ, একচুৱেলি ইয়াত অবভিয়াছ হয়। ইটছ লাইক ইউ আৰ হেল্পিং এ ফ্ৰেণ্ড টু ডু এ ক্ৰাইম, যিটো কৰিব নালাগে। চিমিলাৰ এইটো, ইয়াত আমাৰ দুটা বেয়াৰ মাজত বা দুটা ভালৰ মাজত চিলেক্ট কৰাৰ কথা নাহে। কিয় নাহে? বিকজ ইয়াতে আমি ক্লিয়াৰলি দেখা পাইছো যে ষ্টেট ইজ এক্টিং ইন এ ৰিয়েকশ্যনাৰী মেনাৰ, ষ্টেট ইজ নট শ্বয়িং এক্সেম্পলাৰী বিহেভিয়াৰ, ষ্টেট ইজ নট শ্বয়িং টলাৰেঞ্চ। এইবিলাক বস্তু আমি ইমিডিয়েটলি দেখা পাইছো। বিকজ চাওক, ইয়াতে কিছুমান কথা আছে, কি কথাত আমি সেইটো কথা গম পাইছো। আপোনালোকৰ মতে কিয়, আপোনালোকে কওকচোন, এতিয়া মই কৈ দিলে গোটেইখিনি আপোনালোকৰ ব্ৰেইনটো নচলাটো। টেল মি, why you think that this action is arbitrary? Why do you feel that this action is arbitrary? Sir, because তেওঁ যিটো পোষ্ট দিছিলে সেইটো ইটস এ বিহেভিয়াৰ, মানে যিটো ছ'চিয়েল মিডিয়া ইউজ কৰাৰ এটা বিহেভিয়াৰ হয়, সেইটো ইট ডাজ নট প্ৰুভ যে ডিৰেক্টলি লিংক আছে খালিস্তান মুভমেণ্টৰ লগত। চ' উইদাউট মানে হেভিং এনি প্ৰুফ তেওঁলোকে সেইটো ৰিয়েকশ্যনেৰী একশ্যন লৈছে, য'ত নেকি কাউন্সেলিং বা অন্য উপায়েৰে আনাৰ্ট কৰিব পৰা গ'লহেঁতেন একচুৱেল ইছ্যুটো। সেইটো এটা পইণ্ট হয় যে পোষ্ট has been linked to a toolkit which appears to establish, এটোটো fully establish বুলি কোৱা নাই, it appears to establish a link with a civil society organization known for supporting Khalistan. So it's not a direct correlation. So মানে যিটো assumptionত police action হৈছে, that is মানে you can say it is based on presumption. কিছুমান লগাইছে, কিছুমান correlation লগাইছে, and that is how they are acting. And তাতে আকৌ sedition charge লগাইছে, হয় নাই? তাৰ পিছত আৰু এটা strong justification য'ত আমি দেখা পাওঁ যে the action of police appears to be arbitrary is that the court has given her bail after 5 days. যদি কাবাৰ ওপৰত যদি sedition charge লাগে, the proof should be such that court should not be able to let her go after 5 days. Na police ekini evidences থাকিব লাগিব পুলিচৰ হাতত। কোৰ্টে তো এনে বেল নিদিয়ে ন, যদি এভিডেন্স পুলিচে দেখাব পাৰে যে yes, this person is like a serious threat to society, then court will not leave that person. So পুলিচে প্ৰথমতে arbitrarily arrest কৰি দিলে under sedition charge, কিন্তু proof কৰিবলৈ একো এভিডেন্স নাই, হেতু কাৰণে কোৰ্টে এৰি দিলে। কথাটো বুজি পাইছে না? So that itself shows that police action is arbitrary.
So similar action CA আন্দোলনতো হৈছিলে মানে social media post Oh, দিয়াৰ চব exactly, ধৰি লৈ গৈছে exactly. So hey, doctrine of পিছত proportionality to বহুত important. ইয়াত আমি এটা কথা জানিব লাগে যে তাই যেটো action বা তাই যেটো কৰিছে that behavior has মানে it is not a fully ethical behavior that she has done. মানে obviously কিবা মানে হেৰি হ'ব পাৰে ভুল হ'ব পাৰে বা মানে there is some element of wrongdoing might be in her part, but that wrongdoing and the reaction of the state that is not in proportion. It could have been dealt like Basuti koise counseling kori right social media behavior encourage kori ami koribo parile prothom kotha hoise young environment like this. So ami jodi mane amar ekdom strongest stringent law use koribo loga hoy merely mane horu lorsolik mane just like to regulate their behavior in internet, that is like we are maybe moving in wrong direction. It will have justification on the but মই এটো কারণে কলো যে কেস স্টাডি বিলাকত ওরিয়েন্টেশন তো আমি দেখিলে with common sense we can come to a conclusion. Okay, যে আমি আমার পঢ়া বস্তু বিলাক আমি এপ্লাই কৰিব লাগিব আমি বস্তু বিলাক ডাইরেক্ট মানে আমার টিপিক্যাল মানে উইদাউট having a basic idea আমার কি হবে আমি কমসে কম ঠিকই রিঅ্যাকশন দিছে ঠিকই পুলিশে তাইটো এটো দেশদ্ৰোহী হয় বা টিপিক্যাল আমাৰ যিবিলাক মিডিয়াত আহে ন যে ইউ হাইলাইট the wrong things more, and then you create a negative public opinion without looking into the facts. But facts bilak important hoy no. What are the facts? Prothomota ami facts bilak sabo laibo. Etu karone moi jetu introduction apolog je hikaisu stakeholder facts and values ekita bostu bahut important hoy. Hetu apolage heneke mane eta ami je mokali jetu dekhaislu etu chart tot heneke dekhale ki hoy likhibole space thake justification aru beshi likhibo pare space to bahe but hetu apnalage enake chronology to likhibo pare stakeholder likhile tapa facts likhile values likhile enake dikhulia keu likhibo pare but marks will be awarded for justification. Etut apnalok dibo je apni stakeholder identify koribo parise values khini ki hoy identify koribo parise hetut apnalake marks pabo. Ultimately decision to jitu dibo hetu kenake apni justify korise that will fetch you marks, and I tell you jodi it's a very rewarding topic case study বহুত মার্কস আহে এটো কাৰণে তো এথিক্সত কিছুমানে আগতে এটা সময়তো 140 50 লৈকে পাইছিলে আৰু এতিয়া মানে এপিএসসি কথা কোৱা নাই ইউপিএসসি কথা কৈছো মই সো হেতু 140 50 পাবলৈ গলে আপুনি এভাৰেজ কেস ষ্টাডি ধৰক 20 12 13 কে পাব লাগিব which is very much possible. আৰু ইয়াত মানে আপোনালোকে নিজে মানে ইটস নট কি এক্সাম্পলস দিবই লাগিব বুলি কথা নাই দিলে বেয়া নহয় বাট they are looking more at your assessment of the situation. So situation to assess korte aru beshi example dibole samoy nathakibo. So apunar argument to basically justify korat gurutto dibo. Example dileo explain nokoribo beshi just mane name drop koribo. Say for example apuni enukata situation paise jot nage mane you are challenged to take the right decision. Mane you don't know যে আপুনি কিবা এটা কাম কৰিবলৈ গৈছে ভাল কাম এটা হেতু কৰিলে ধৰক আপোনাৰ ট্ৰান্সফাৰ হৈ যাব বা আপোনাৰ মানে ভিক্টিমাইজ হ'ব পাৰে এনেকুৱা টাইপ হ'ব পাৰে সো হেনেকুৱা ক্ষেত্ৰত আপুনি ধৰক মানে the fact that your sense of duty is the highest value that you should give precedence to, or say মানে long term effect কথা আমি ভাবিব লাগে যে আমাৰ মানে good of an individual is linked with good of all. হেতু ক্ষেত্ৰত ধৰক আমি we can bring in the idea of Gandhi's talisman. Gandhi's talisman to henekwa situation ote deal kora kane no. Gandhi's talisman to kihor kane hoy eto bahut utility ase kintu ethics paper no. Gandhi's talisman is about handling difficult situation. So tate aponlake hetut Gandhi's talisman to bujabol na jabo examiner jane Gandhi's talisman ki kintu aponlake hetu logic ot anibo je okay moi crisis situation ta face korisu that's challenging situation etu handle korim moi egita etu weight মই হ্যান্ডেল কৰিম আৰু হেতুৰ বেসিস টু হৈছে যে I take inspiration from Mahatma Gandhi. Situation may not be ideal all the times, but our decisions should be guided by what? Whether it is helping the last person.
সো এনেকুৱা টাইপ বস্তুবিলাক ক'লে মানে কি কংক্ৰিট হয় এনসাৰটো যে আপুনি জাস্ট মানে আইডিয়ালিষ্টিক কথা কৈ থকা নাই ইউ আৰ ডুইং দ্য ৰাইট থিং এণ্ড ইউ হেভ এ প্ৰপাৰ গ্ৰাউণ্ডিং অন ইউৰ মানে ডিচিশ্যন মেকিং সো সেই বস্তুটো ইম্পৰ্টেণ্ট হয় এতিয়া ইয়াতে আপোনাৰ এইটোৰ লগত আমাৰ ইণ্ডিয়াত এটা বস্তু দেখা যায় there is something called bystander effect bystander effect মানে কি bystander effect মানে কি anybody বাইষ্টেণ্ডাৰ মানে আমাৰ যেনেকে এই ঝুম পাতি পেলাই কাজিয়া চাই থকা এক্সিডেণ্ট চাই থকা সেইটো বাইষ্টেণ্ডাৰ এফেক্ট বুলি কয় বিকজ 10টা মানুহে চাই আছে 11 নম্বৰ মানুহটো আহি পেলাই চাবহে সি সেইটো চিটুৱেশ্যনটো চল্ভ কৰিবলৈ নাচায় সো এইটো এটা প্ৰব্লেম হয় এথিকেল ডিলেমা এটাও ক্ৰিয়েট হয় এনেকুৱা চিটুৱেশ্যনত বা সেনেকুৱা টাইপ এটা মানে ডিচিশ্যন মেকিঙত আপুনি পাব পাৰে যে মানে where you might be forced to think that you are merely a bystander so how can you impact it say for example ক্লাইমেট চেঞ্জৰ ওপৰত আহি গ'ল ক্লাইমেট চেঞ্জৰ ওপৰত আহি গ'ল আৰু আপোনাক ধৰক মানে লাইক you are feeling helpless you are made to feel helpless by the case study তো তাত আপুনি এনেকুৱা টাইপ হ'ব পাৰে যে লাইক মইনো অকলেনো লাইট বন্ধ কৰি বা গাড়ী নচলাইনো কি কৰিম বাট তাতে আমি ধৰক if you can link the idea of interdependence everything is linked মানে it is like a whole মানে cyclic process এটাতো মাজতে world ocean day হৈছিল I think 3 দিন মান আগতে তাতে মানে এইবিলাক ফেক্ট ৰেইজ হৈছিলে যে হাউ মানে ওশেনৰ মানে পেচিফিক ওশেনৰ ইম্পেক্টস বিলাকে আমাৰ ইয়াত ইম্পেক্ট কৰি আছে তাত চেঞ্জেছ বিলাকে সো everything is linked so it's not like ki my action is just a মানে my action I am not a bystander basically সো এই বস্তুবিলাক আপোনালোকে আৰু সেইটোতে বিভিন্ন এক্সাম্পলো আছে there are people who refuse to be a bystander who take things in hand so এইবিলাকে আপোনাক ডিসিশন লোৱাত সহায় কৰিব সেইটোত পূৰ্ণিমা দেৱী বৰ্মনৰ এক্সাম্পলটো পাৰফেক্ট ফিট হ'ব নে এক্সাম্পল পূৰ্ণিমা দেৱী বৰ্মন আমাৰ বিৰুবালা দেৱী কি বিৰুবালা ৰাভা কেতিয়াবা আপাৰ কাইন্ড অফ মানে ইউ ক্যান সে এটা ইনএডিকুৱেচি আহে কেতিয়াবা হেল্পলেছনেছ আহে আপোনাৰ ধৰক আপুনি কোনোবা এটা জেগাৰ ডিসি হৈ আছে আপুনি দেখিছে ফ্লাড আহিব ইমানখিনি মানুহক অতৰাব লাগে আগতীয়াকে তেতিয়াহে মানে মানুহখিনিক আমি মানে ডেমেজ কন্ট্ৰোল কৰিব পাৰিম বাট মানুহখিনিক অতৰাবলে বেলেগ এটা জেগাত ৰিলোকেট কৰিবলৈ ধৰক আপোনাৰ 20 লাখ টকা লাগে আপুনি ফাণ্ডৰ কাৰণে লিখি আছে পইচা অহা নাই আপুনি যেতিয়া আহি পেলাই ধৰক কাবাক লগক কৈছে কি চাকৰি কৰিমহে দৰমহাটো পাই আছো 80,000 টকাহে আৰু এইবিলাক মানে মানুহৰ দেখোন একো মানে উই কান্ট হেল্প ইট এট অল মানে উই কান্ট চেঞ্জ এনিথিং মেটেৰিয়েলি এনেকুৱা টাইপটো আপোনালোকে শুনিয়ে থাকে চাগে সাৰ্ভিং কোনোবা মানুহ পালে যে দে ফিল হেল্পলেছ সেন্স অফ ইনএডিকুৱেচি ইজ দেয়াৰ তো সেইবিলাক ক্ষেত্ৰতো মানে ইউ ক্যান like say there are ways of tackling those scenarios like being more proactive leading by example using Armstrong Palmer নাম শুনিছে নাই সিটিজেন ৰোড বনাইছে শুনিছো স্যাৰ অৰুণাচল না মণিপুৰ নে নাগালেণ্ড নে মণিপুৰত আছিলে মণিপুৰত নেকি সো এই সেনেকুৱা বিলাক এক্সাম্পল আপোনালোকে লগত ৰাখিব সিচুৱেশ্যন বিলাক ভাবি পেলাই সেনেকুৱাই হ'ব বস্তুবিলাক আৰু যেতিয়া মানে কাইন্ড অফ আপোনাৰ নিগেটিভ ৰিইনফোর্সমেন্ট কিছুমান আহি থাকে নিগেটিভলি আপুনি কিছুমান বস্তু মানে এটা সাইক্লিক ওয়েট মানে ভাবি আছে যে ওকে এটো নহল হেতু নহল বাট ইউ থিংক অ্যাবাউট your role models the good role models that we have in our society think of Abdul Kalam think of say Ratan Tata এনেকুৱা মানুহবিলাকৰ কথা ভাবিব
এটা বৰ ধুনীয়া এক্সাম্পল আছে আপোনাৰ ইনএকশ্যন ইজ মানে যিটো ইনএকশ্যনৰ ওপৰত বা অমিশ্যন বায়াছৰ ওপৰত আমি আগতে ইউজ কৰোঁ ভীষ্মক ইউজ কৰিব পাৰে ভীষ্ম the role played by or not played by Bhishma when Draupadi's all that thing happened to her na? When Draupadi was being robbed when so henekwa situation je Bhishma was silent that did not absolve him from the crime so omission bias is a bad thing so এনেকুৱা কিছুমানত আমি মানে আমাৰ সিচুৱেশনটো এনেকুৱা হ'ব আৰু আমি মানে আমাৰ recommendation of action will be something like this okay so we have to lead by example we have to have strong internal belief you মানে যেতিয়া আমি সত্যটো বুজি পাওঁ ট্ৰুথটো বুজি পাওঁ তেতিয়া it is very easy to take decisions so that is why I tell you case studies are very scoring provided you are very clear about your perspectives মানে আৰু নিজৰ perspectiveটো clear কেতিয়া হ'ব যেতিয়া আমি বস্তুটো মানে ভালকে ethicsৰ মেইন কোৰ এৰিয়াখিনি ভালকে জানো ভ্যালু সিস্টেমৰ কথা ভালকে জানো আমি প্ৰপৰ্শনালিটিৰ কথা ভালকে জানো আৰু নহলে কমন মানে এটাৰ কাৰণেতো হেতুৱে হ'ব ন ঠিকে কৰিছে শুট কৰি দিব লাগে তেতিয়াহে মানুহে হেৰি কৰিব এনকাউন্টাৰ কৰি দিব লাগে বাট এটো কোনো মানে no ethical justification for it এটো কাৰণে কৰে because government is always look out for short-term solutions and we as a people also want to solve problem quickly and we want to give results we are under pressure to give results and we lack patience to go into the core issues long-term issues আমি focus নকৰো যেতিয়া এইবিলাকত নাই তেতিয়া এইবিলাক মানে এটা publicity wise কৰিবলৈ এইবিলাক কৰি থাকো that can never be done on encounter long term আমাৰ মানে হেৰি লাগিব ন patience লাগিব perseverance লাগিব so এটোৰ এনসাৰটো আমি কেনেকৈ কৰিম এটো এনসাৰটো আমি এনেকৈ কৰিয়ে থৈছো so ইয়াতে আমি ক'ব পাৰো these are the মানে the child activist then that civil society organization that it is talked about then police farmers agitation আছে society at large এইবিলাক stakeholder হয় and then we can look at the facts কেটা কি post on social media bail FIR তাৰপা arrest হল FIR arrest then bail তাৰপিছত এটো হয় যে there is a possibility of link with Khalistan movement possibility then what are the values involved in it rationality courage scientific temper কথা আছে use of social media then এটো বস্তু important there is this innocence of tender age এটা কোমল বয়সৰ যেটো innocence এটা থাকেটো হেতু আমি মাৰি দিব পাৰো ইহাৰ জেলত পঠাই justice accountability professionalism unity and integrity security so মানে আটাইতকৈ important proportionality to ইয়াত লিখা নহল proportionality কিন্তু হেতু জাস্টিসতে আহি যায় জাস্টিস বুলি যেতিয়া কম জাস্টিস has to be proportional যেটো আমাৰ হেৰিয়ে কৈছিল এৰিষ্টটলে কৈছিল মানে treat equals equally and unequals unequally so এই proportionality কথাটো থাকে
Acha, what are the ethical issues involved in this case? So ইয়াতে আমি কি দেখা পাইছো ethical issues? Ethical issue মানে কি আমি জানো যে where মানে এটা মানে মানে value system clash code হইছে. What is the situation where we can see that there is a conflict of values? So এটা today to the security is preferred over liberty and freedom. কোনো দুইটাই নাই যে the action of police is creating a ethical issue যে security is considered to be a higher value than liberty and freedom. So that is an ethical issue. এটো কাৰণ সব ক্ষেত্ৰত এটো নহবও পাৰে because that can also lead to a kind of authoritarianism in state behavior. Then secondly, lack of accountability and professionalism on the part of police. মানে reactionary arrest, that is again an ethical issue. How the police has acted. এটো some instances এটো justify হবও পাৰে কিন্তু এটোটো কেতিয়াও justify নহয়. Action of the police seems to be not proportionate as bail has been granted. So reactionary hoy aro the fact that bail has been granted has made that action is action of police is not ideal. Then lack of sensitivity on the part of the girl. Obviously she is not showing good behavior. Tairu eta mane ethical issue ase ethical conductor khetrot je she is not showing the necessary wisdom to appreciate the consequences of her action on social media. Hoy na aji any situation hoy ase ha apalake jane nai etu farmer protester samoy na kihor samoy Saurav Gangulyr জিয়েকেও এটা পোস্ট দিছিলে Saurav Gangulyr জিয়েকেও এটা পোস্ট দিছিল লগালগ গায়ব হৈ গল পোস্টটো কিন্তু এইটো আমি কৈছো এই দিশা ৰবি বুলি ছোৱালীজনী আছিল যে শুনিছিল না দিশা ৰবি না নাই তাইৰ কনটেক্সট এটো কেছ ষ্টাডিটো So এইবিলাক হয় ethical issues. ইয়াত আমি বেলেগকে ষ্টেক হোল্ডাৰৰ আমি যেটো মানে আমি লাষ্ট টাইম যেটো মডেল ফলো কৰিছিলো যে প্ৰথমতে আমি ষ্টেক হোল্ডাৰৰ কি ভ্যালুজ ক্লাশ কৰিছে এইবিলাক কথা কৈছো তাৰ পৰা আমি মানে ইস্যুজ বিলাকৰ হেৰি কৰিছো কিন্তু হেতু হেনেকেও কৰিব পাৰি মানে এনেকে কৰিলে হেখিনি বস্তু ঘুমাই যায় যেতিয়া এতিয়া ধৰক আমি এতিয়া ইয়াত কৈছো যে lack of sensitivity on the part of the girl তাৰ মানে আমি the girl stakeholder জনীৰ কাৰণে আমি এটো এনালাইসিস কৰিছো এটো পুলিশৰ কাৰণে এটো কৰিছো সোসাইটি পুলিশ এন্ড স্টেট মেইনলি এটা আৰু ইয়াত আমাৰ যদিও সিভিল সোসাইটি অৰ্গানাইজেশন এন্ড ফাৰ্মাৰ্স আছে বাট দে আৰ পেসিভ ওকে তেওঁলোকৰ মানে এই কেস ষ্টাডিটো ডাইৰেক্ট ৰোল নাই যে देयर इज এ ব্যাকগ্ৰাউণ্ড টু ইট সো হেতু আমাৰ ফোকাস নহয় So because the actors are the activists and the police in this regard, yet directly nai. Kali case study to ki asile. The protesters asil directly. Then police asile directly. Then the teacher direct action. The school directly related. They did something about that incident. Na yet to civil society farmer they are just in the background. Pretext আছে যদিও আমি তেওঁলোকক stakeholder হিচাপে থব পাৰো but they are at a very distant place এই বস্তুটো এপ্ৰিচিয়েট কৰাটো বহুত দৰকাৰ কেছ ষ্টাডিত কোনটো stakeholder কিমান দূৰত আছে কেছটোৰ পৰা সেইটো দৰকাৰী এনি unnecessarily আপুনি ফাৰ্মাৰ খিনিক আনি লাভ নাই ইয়াৰ unnecessarily civil society আনি লাভ নাই so those things are in the background বস্তুটো এপ্ৰিচিয়েট কৰিব পাৰিছে না পল্লৱী অশোক মই কি কৈছো বুজিছো স্যার এই বস্তুটো আপোনালোকে হৈ যায় কেতিয়াবা স্যার কাৰণ আমি মেকানিক্যালি কৰো ন ষ্টেক হোল্ডাৰ দিলো এটা ষ্টেক হোল্ডাৰ প্ৰত্যেকটো ষ্টেক হোল্ডাৰৰ কথাখিনি কম আননেসেসাৰি লিখি পেলাই শেষ কৰিম কিন্তু ইয়াত হেগিটা মানুহ ফোকাসতে নাই ন তো আমি ইয়াত মেইনলি পুলিশ এন্ড দ্য গার্ল এটোৰ ওপৰতে আমি দেখিম পুলিশ ষ্টেট এন্ড দ্য গার্ল এতিয়া আমাক কৈছে যে ইউ আৰ এ ইনকোয়ারি অফিসার হোয়াট উইল বি ইয়োর কোর্স অফ অ্যাকশন তো এনেকুৱা ক্ষেত্ৰত the first thing that we do as a
instruction to what would be your course of action, and once you come to know about the post on social media? Okay, once you come to know, okay, so prothom course of action to hobo je prothom to I want to know more about what has happened. Prothom to more knowledge to bahabo lage no, je I should understand je mane informed my decisions ate lobo paru, I should see to it. So prothom more duty to hobo je I should check whether the link, that is the alleged link, je hosake ei link to ase niki, and what is the level of threat. The link, prothom kotha to hoise possibility of link, the level of threat, and third kotha to hoise is she still active. Ei tinta mor karone ataitke important kotha je which is very much mane possible for me to know. I mean, আজিকালি to ethical hacking কৰিবা এইবিলাক কিবি কৰি পেলাই to information to ওলাই যায় ন, তাই মানে internet activities বিলাক immediately গম পায়. So প্ৰথম কথা হৈছে মানে এইখিনি to মানে directly কৈছো মই, কিন্তু overall কথাটো হ'ল I should know, I should inform, I should be informed, মানে যাতে মই fully informed হ'ব লাগে প্ৰথমতে কি হৈছে নো, then my decision making will become. My half cooked information or half facts level to my decision lobo nor I need to know what is happening. So hegita hobo je link asil neki hosake aro link thekile what is the level of threat. Threat to kenekwa ki je bomb som phutabo ne nai manhok usotabo ne nai kiba armed rebellion koribo ne nai akol bole college দুদিনমান মম লৈ পেলাই protest কৰিব, তো এটো এটা ডিপেন্ড কৰে ন। Third কথা to hoise ki je jodi enokwa link ase is she still active with that. Ekhini gom poar pisot I will obviously I have two courses of action to ami kali koisilo no, it will be a chronological thing. Eta ke hobo step by step. So the first thing that I will do is I will go to her home, probably that I can do, I can go to her home or invite her for a talk in a police station in a very sensitive manner. এনেকুৱা নহয় যে মানে মাতিছো মানে তই ক্ৰিমিনেলে হয় হে বুলি মাতা নহয় ন, আপোনালোকে মন কৰে নে নাজানো, মানুহ এটা এৰেষ্ট কৰাৰ আগত আমাৰ যে এইবিলাক কিছুমান পাৰ্চন কেছত তো ৰেড হেণ্ডেড তো কিছুমানক ধৰে, বহুতক এৰেষ্ট কৰাৰ আগত থানালে মাতে, কেইদিনমান কথাও পাতে। সেইটো এটা নেসেসারি প্ৰসেসে হয় যে যদি এনেকুৱা মানে ক্ৰিমিনেল নহয় যিটো মানুহ পলাই যাব হেৰি কৰি যাব, প্ৰথমতে লেট আস লাইক ডিসকাস কি what is the issue. মানে নরমালি আমি যেনেকে প্ৰবলেম এটা হলে মানুহ এটা মাতি পেলাই কথা পাতিব চাও ন, এৰেষ্ট কৰি দিয়াটো পিছৰ কথা হ'ব, পিছত আমি পিছতে এৰেষ্ট কৰিব, বাট প্ৰথমতেতো আমি তেওঁলোক কথাটো পাতো কি হৈছে, হয় না, প্ৰথমতে তেওঁ ক্ৰিমিনেল বুলি আমি ডিক্লেয়াৰ কৰি দিব নালাগে। সো যেটো মানে কাইন্ড অফ আজিকালি কয় ন সেনসিটিভ পুলিচিং, এই বস্তুটো বহুত ক্ষেত্ৰত আমি দেখা পাওঁ। আপোনালোকে মন কৰিছে নে নাজানো, বহুত মানুহ আপোনালোকে দেখা পাব যে এইবিলাক কৰাপশনতে এৰেষ্ট কৰা আগত বোলে আজি থানালে মাতিছে, কাইলে থানালে মাতিছে, ৰিপৰ্ট এনেকে came to the police station in the last 3 days of 3 দিন মান তেওঁৰ লগত হেৰি হৈছে, নিউজপেপাৰ বা মিডিয়াটো এইটো বহুত এনেকে দেখাই যায় মানে হি ক্ৰিমিনেলে হয় বুলি, এইটো এটা সেনসিটিভ পুলিচিংৰ পাৰ্টও হয়। Then I come to যদি বস্তুটো মানে there is something fishy, then we will ask her to cooperate. যদি একো নাই তো নাই মানে cooperate in terms of ki tell us more about what is the issue, what is the reality, why you were there, what is the extent of your engagement, এইবিলাক কথা মানে we can discuss further. So we will obviously ask her to cooperate, and then we will বেলেগো তাইৰ লগত বেলেগো আছিল বুলি কৈছে নহয়, বেলেগ সোশ্যাল হেৰিয়ৰ যেটো গ্ৰুপত, তো বেলেগলৈও আমি নটিচ পঠালো, বেলেগকো আমি কাইন্ড অফ মানে কথা পাতিবলৈ চেষ্টা কৰিলো, আৰু মেইন কথা আমি এটো এস্টাবলিশ কৰিবলৈ চেষ্টা কৰিম মই যে do they know that the person they are interacting with that has a Khalistani link, maybe they do not know. Young people মানে এটা হেৰি এটা থাকে ন, young ageত এটা তো মানুহৰ উশৃংখলতা এটা সবৰে থাকে, কিবা এটা কৰি দিও ৰিবেলিয়াস, সবটো লেফটিষ্টে থাকে ন সৰু বয়সত। সো সেটো টেন্ডেন্সি টু এপ্ৰিচিয়েট কৰিব লাগে, that is how আমি সবেই ইভলভ হৈছো এনেকে।
So সেই বস্তুটোৰ কাৰণে actually maybe they may not know that it is linked to খালিস্তানী হেৰি। So এইখিনি বস্তু আমি এষ্টাব্লিছ কৰিব লাগিব। তাৰপিছত be aware of the Khalistani links, for how long they are in the link with that person, assess the security threat. If you don't find any substance, যদি একো নাথাকে, then আমি যে right social media behavior ওপৰত counseling কৰিব পাৰো। এটা warning দিব পাৰো, issue warning। তেওঁৰ পৰা এটা undertaking ল'ব পাৰো ছোৱালীজনীৰ পৰা যে that she should behave in proper manner in future. It can be. আৰু যদি if you find substance that there are vested interest by other group, বেলেগ যদি মানুহ তাইক ইউজ কৰিব বিচাৰি আছে বা তাইৰ যদি এক্টিভ ৰং ডুইং আছে, then you have to file an FIR। এটা ফৰ্মেল হেৰি কৰিব পাৰো। তাৰ পৰা মানে obviously যেটো দৰকাৰী লিগেল একশন হেতু আমি ল'ব লাগিব যদি সঁচাকে ন্যাশনাল সিকিউৰিটি থ্ৰেট আছে। But without going through this process, you cannot directly jump onto this. That is the logic. হ'ব পাৰে that she might not be directly involved, but the other people are involved. হ'ব পাৰে। So সেনেকুৱা ক্ষেত্ৰতো we need to, obviously she needs to be warned that you should behave responsibly when you are in social media, because that can lead to certain law and order situation in general. So that is the way your course of action will be that. Arrest will also be one option, but when you find substantive evidence against her actions, or there is manifested interest involved, which is where you can actively find a link between Khalistan and what she is doing, you have to move towards arrest. But after you have exhausted the other possibilities, kind of you have gone through the procedure. But problem ki hoy, ami ite utilitarian society ta so result lage, so ebilak bostu compromise hoy jay, process get compromised. Senakon ami kiba eta topic ot pohonte koisilu no, the result orientation versus rule of law. So rule of law hoite ba eto to rule of law procedure no, so ami gote kini bostu na ticket time lage, odhoitso amak to immediate sensation lage no, 24/7 news lage। 24/7 নিউজ অন নিচিনা সোসাইটি খন বৰবাদ কৰা বস্তু ওলোৱা নাই। 24/7 নিউজ হবলে 24/7 ইভেন্ট হব লাগিব, ইমান ইভেন্ট নহয় ন। সো দে মেক ফলস ইভেন্টস। আগতে ভাল আছিল 8টা বজাত এটা টাইমত নিউজ হেৰি কৰিব পাৰে নোৱাৰে স্যাৰ, মিডিয়া আঁতৰাই ৰাখিব পাৰে নোৱাৰে? পুৰা সাপোজ স্যাৰ ছোৱালীজনীক যেতিয়া থানালৈ মাতিছে সেই পাৰে মোমেন্টত পাৰেতো স্যাৰ, পাৰে, কিন্তু আমাৰতো আজিকালি ওলমি থাকিব। পাৰে প্ৰাইভেচি কি ভিতৰত যাব নিদিব, বাট মিডিয়াটোতো আহি যাব ন থানাৰ ওচৰত, মিডিয়া মানুহে সেইটোৱেতো থাকে। স্যাৰ। So সেইবিলাকো এটা how media plays it, তাতে ethics and governance কথাই আহে। আমি কিমান কৰিম? Media is an independent organization in the society না। আৰু এতিয়া the nature of society is such that all stakeholders will have a role to play. Just hold on, just hold on. Yes. So সেইটো কথা। Now comes the justification. So
জাস্টিফিকেশনৰ এইটোৱে আমাৰ প্ৰাইম আৰ্গুমেণ্ট এইটোৱে হ'ব যে বেইল ইজ বিন গিভেন বাই কোৰ্ট হা আমাৰ কোৰ্স অফ একশ্যনত বেইলৰ কথাটো এইটো কাৰণে নাহে কাৰণ তেতিয়ালে আমাক প্ৰথমতে কৈছে যে ইউ আৰ এন ইনভেষ্টিগেটিং অফিচাৰ আমি তেতিয়ালে কি কৰিম প্ৰথমতে তাৰপিছত এইটো কেছটোত মানে যেটো মানে overall যেটো justification হ'ব why we are addressing other aspects also মানে security অকল আমি ডিল কৰা নাই আমি বাকি values বিলাকো আমি ইয়াত কিয় ডিল কৰিছো accountability justice rationality এইবিলাক বস্তু কিয় ডিল কৰিছো it is because প্ৰথম কথাটো এটো যে clearly it is shown that bail has been given by court it shows that it is not a very serious matter because evidence at one against it so it shows disproportionate action by the police has not behaved in a professional and accountable manner and security has been prioritized over liberty and freedom liberty and freedom are scientific temper so a person of young age without a past history of misconduct cannot be a security threat overnight the action আগৰ ৰেকৰ্ডো চাব লাগিব তাই যদি একো বেলেগ হেৰি নাই ঘপককে এনেকে ইমানটো কৰি দিয়াটো লজিক্যাল নহয় The action of the police and the resultant jail time can potentially traumatize the young activist and also discourage similarly placed youth from being bold, aggressive, and radical in terms of bringing change in society. This is important thing because it can have the chilling effect. Marto activism ebilak to school te koribo no manu bura hole to nokore mane college te hobo so if the action of police is resulting in discouraging the youth from taking bold and radical steps and it is like you're kind of emasculating the young population you are discouraging you are like promoting a pacifist or pacifism in which is not ideal they should be able to express their voice on any matter state has both the responsibility মানে দুইটা রেসপন্সিবিলিটি আছে সিকিউরিটি মেইনটেইন করাও আছে আর এট দ্য সেম টাইম স্টেট ইন ইটস রোল এজ এ মানে এম্পাওয়ারমেন্ট অফ পিপল তাতে এটো আছে যে ইউ শুড এনকারেজ ইউর ইয়ং পপুলেশন টু বি বোল্ড এগ্রেসিভ রেডিক্যাল এটো হ'ব লাগে ন তেতিয়াই ইহঁতৰ ইনোভেশন আহিব আজি আপুনি এটা একদম পুৰা মানে সেপাত ৰাখি একো ডিসিশন লবলৈ নিদি কাইলে আপুনি ডাঙৰ হ'ব ক'ব তই এন্টাৰপ্ৰেনিয়ৰ হ তোৰ ইনোভেশন কৰি পাৰিব নেকি এনেকুৱা মানে কেতিয়াও নোৱাৰে ন যোনে সৰুৰ পৰা হি ডিসিশন মেকিংত ইন্ডিপেন্ডেন্স নাই যোনে সদায় সাপ্ৰেসড হৈ থাকে তাৰ সবে মানে ঘৰৰ দেতা মাকে ডিসাইড কৰে কেতিয়াবা শুব কি খাব কোনটো পিন্ধিব এই মানুহটো কেতিয়াবা জীৱনত ইনোভেট কৰিব পাৰিব নেকি একো নোৱাৰে কৰিব তো সেই এসপেক্টটো ইম্পৰ্টেন্ট হয় ন সো ইফ দ্য ষ্টেট protects security by traumatizing people it has no meaning because security is for the people so মানুহ traumatize কৰি security দিয়া কথা নাই কাৰণ security for whom for those same people only na so a person should be sensitized to ensure that he does not have any direct or indirect network with any such vested interest it is important ki okay you should be sensitized ki baba don't do this don't don't act like this it can be harmful for you as well as for society similarly state should also have sensitivity to deal with such matter so that the person does not suffer from socio-psychological trauma in fact এই ছোৱালীজনীক তো জেলত তিহাৰ জেলত থৈছিল ন তো what was the justification তাইতো কেনেকুৱা দিগদাৰ পাইছে লাগে তাতো কেনেকুৱা মানুহ থাকে state shall deal with accountability and professionalism so that is the that is the nature of justification that you need to give মানে আকৌ দুবাৰ তিনিবাৰ পঢ়িব তেতিয়া আপোনাৰ এই বস্তুবিলাক ইনগ্ৰেইনড হৈ যাব যে এটো পার্সপেক্টিভত যদি আহে মই এনেকুৱা টাইপ কে লিখিম বুজি পাইছে নে ক্লিয়াৰলি পাইছো স্যার মানে শুদ্ধ টাইপ লাগিছে না আপোনালোকে নিজে শুদ্ধ নিচিনা ফিল কৰিব লাগিব কিন্তু তেতিয়াহে লিখিব পাৰিব যদি দেৰি লাগিছে নহব স্যার এই ছোৱালীজনীৰ ক্ষেত্ৰত পেৰেন্টছৰ কিবা লিংক আছে নেকি খালিস্তানীৰ লগত হেতু চাব লাগিব নেকি স্যার
পেৰেন্টছৰ লিংক বা এনি লিংকটো গম পাই যাব ন, পেৰেন্টছ বুলি নহয় বা মানে আমি ফেমিলি যেতিয়া চেক কৰিম যেতিয়া তাইক চেক কৰিম, যেতিয়া মই গৈ পেলাই ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে তাইক যেতিয়া মই চাম যে সেইখিনি কথা যে হোৱাট ইজ দ্য ফেক্টছ, তাতেতো চব বস্তু আহিব ন, যে হোৱাই ইজ দ্য ইছ্যু কাম আপ, তাইৰ লিংক আছে নেকি, তাইৰ এছ'চিয়েটছৰ কাৰোবাৰ লিংক আছে নেকি, কোনোবা নন, মানে হোৱাট ইজ দ্য লিংক, অ'কে এইটোৰ কথা স্যাৰ, কৈছো ন। এছ'চিয়েট ৱৰ্ডটোতে চব আহি যাব স্যাৰ। চব আহি যাব, পেৰেন্টছ বুলি স্পেচিফাই নকৰিলেও হ'ল, সেইটো ইমপ্লাইড কি আমি তাইৰ লিংক আছে নেকি চালো, আৰু তাইৰ এছ'চিয়েটছ বিলাকৰ বা বেলেগৰ কিবা আছে নেকি, বা মানে এনি ইনফ্লুৱেঞ্চ আছে নেকি তাইৰ ওপৰত, সেইটো ইচি এৱেৰ, আৰু যদি আহে কিটো এক্সটেণ্টত আছে, এণ্ড মানে হোৱাট ইজ দ্য থ্ৰেট। মেবি বহুতৰ ল'ৰা ছোৱালী, এতিয়া চাওক এটা টপিক আছে আমাৰ ৰেডিকেলাইজেশ্যন বুলি, হা, চিকিউৰিটি, নেশ্যনেল চিকিউৰিটিত আমি সেইটো পঢ়ো, মই থিংক ডি ৰেডিকেলাইজেশ্যন টপিকটো মই কৰাইছিলো নেকি বাৰু, ডি ৰেডিকেলাইজেশ্যন এতিয়ালৈকে কৰোৱা নাই স্যাৰ। চ' আমাৰ যিটো আমি কওঁ যে দেৰ ইজ ডি ৰেডিকেলাইজ কৰোৱা, এইটোতো ইণ্ডিয়ান আৰ্মিৰ এটা নেচেচাৰী মেথডে হয় কাশ্মীৰত এক্সট্ৰিমিজিম হেৰি কৰাৰ কাৰণে। চ' কোনোবা মানুহ যদি ৰেডিকেলাইজ হৈ পেলাই অলপমান টেৰৰিজিমৰ ফালে আছেও, যে অ'কে এইটো এটা হয়, এইটো এটা টেৰৰিষ্ট, কিন্তু এইখিনিত সি যথেষ্ট এটা ফেজত যাব লাগে ন, হি ইজ এট্ৰেক্টেড বাই চামথিং, হি হেজ চিন চামথিং, হা, তাক কোনোবাই ইনফ্লুৱেঞ্চ কৰিলে, সি কিবা দেখিলে, চ' যদি এইখিনি লেভেল পাইছেগে বা কিবা এটা পাইছেগে, আমাৰ ডিউটিটো এইখিনিতে তাক জেলত ভৰাই দিয়া নহয়তো, আমাৰ ডিউটিটো হৈছে আমি তাক ৰাইট ইণ্টাৰভেনশ্যন দি ৰাইট ডি ৰেডিকেলাইজ কৰি, সেইটোকে ডি ৰেডিকেলাইজ কৰা হয় ন, যদি আছেও some degree of threat, we should de-radicalize and bring him to the mainstream. Maybe he has not committed that crime, যদি crime same কৰা নাই, just সেইটো ফেজতহে আছে, তেতিয়াহ'লে আমি তাক সেইটো কৰিব লাগে ন। এইটো action is like, you are taking the extreme step just on some alleged links, হা, গোটেই পলিচি মানে ডি ৰেডিকেলাইজেশ্যনৰ পলিচিটোৰ এগেইনষ্টে ন, যদি আছেও তাই, যদি সেইটো আমি এক ছেকেণ্ডৰ কাৰণে মানিও লৈছো যে সি ইজ এ থ্ৰেট, বাট দ্য লেভেল অফ থ্ৰেট উইদাউট এপ্ৰিচিয়েটিং কি লেভেল অফ থ্ৰেট আছে, আৰু without exhausting the other options available, you are directly putting her in jail. That is like total irresponsible, unaccountable, lack of professionalism ক'ব পাৰো, reactionary ক'ব পাৰো, arbitrary ক'ব পাৰো, যেটো basically it is মানে rule of law নহয়, মানে it's like rule by law, rule of law হলে সেইটো কেতিয়াও নহয়। গম পাইছে না কথাটো কি কৈছো মই? I hope such things we don't see in our country ever again. Even যিটো level of threat হয় সেইটো কাৰণে সেইটো levelতহে বস্তুবিলাক হ'ব লাগে। স্যাৰ আজিকালি যে এই জুবিন গাৰ্গৰ প্ৰগ্ৰেমবোৰত খুব বোকা ডান্স কৰে যে, আৰু পুলিচে যে খুব পিটে, সেইটোৰ ওপৰত যদি কেছ ষ্টাডি আহে, মানে ইফ ইউ আৰ এ ইনচাৰ্জ অফ দ্যাট লোকেলিটি, এনেকুৱা প্ৰগ্ৰেম হয়, সেই তেনেকুৱা কিবা স্যাৰ আপুনি এটা ফ্ৰেম কৰিবচোন, কুৱেশ্যন টাইপ এটা। মানে এটা কি কমন হ'ব ইছ্যু পাৰে? স্যাৰ, মানে হেৰি নিউজত খুব দেখা পাওঁ স্যাৰ, পুলিচে এতিয়া ডান্স কৰাৰ কাৰণে পিটাটোতো সেইটো ইথিকেল নহয় ন, আনইথিকেলে হয়, কিন্তু বোকা ডান্স কৰি বহুত উদ্ভণ্ডামি কৰে ন স্যাৰ, সেইটোতো পিটিবই, সেইটোতো সেইটোতো একচন ল'বই পিটিবলৈ লাগিব, হেৰি সিহঁতে আছে, যদি একচন ল'বই লাগিব, কিন্তু পিটোতে চাওঁ যে গোটেই মানুহক পিটি দিয়ে ন, এফালৰ পৰা ভিডিঅ'বোৰত দেখা পাওঁ যে। সেইটো একচুৱেলি কি হয়, যেতিয়া মব কন্ট্ৰলৰ ক্ষেত্ৰত মানে এইটো কোলেটাৰেল ডেমেজ এটা হয়। এতিয়া সেইটো সময়ত আপুনি চিলেক্টিভলি আইডিয়েল বিহেভিয়াৰটো হৈছে কোন হৈছে পিট ইমিডিয়েটলি বস্তুটো মানে যাতে
সিমানটো এক লেভেললৈ নাপায় যে মানে আপুনি ডিষ্টিংগুইছ কৰিব নোৱাৰে কোন হয় নহয় এনেকুৱা টাইপত হ'লে হ'বই দিব নালাগে ধৰিছে কি ইউ শুড নিপ ইট ইন দ্য বাট কি অ'কে ইহঁতি মদ খাই পেলাই ইহঁতি উৎপাত কৰা আৰম্ভ কৰিছে এইটো চিটুৱেশ্যনটো আৰু ভলেটাইল হৈ যাব চ' বেলেগ মানুহ ইম্পেক্টেড হ'ব চ' সিহঁতি তেতিয়া এইটো দিগদাৰ হৈছে চ' কথাটো হৈছে কি যে আমি the security persons there should be alert to preeminent or anticipate any threats that may arise না এটা ক্ৰাউড কন্ট্ৰলত তো মাৰ খাই যায় ন কোনোবাই নিৰ্দোষী মানুহ যদি এনেকে থাকে বা কোনোবাই হেৰি কৰি আছে কিন্তু জেনেৰেলি দেখা যায় মানে সেইটোৱে সিহঁতি ওচৰতে সেইবিলাক কৰি থাকে তেতিয়া যিকেইটা ইমিডিয়েট ডিউটিত আছে সিহঁতি ৰখাব লাগে ন সিহঁতক এই উল্টা পুল্টা কৰে সিহঁতি কিন্তু চবেই খাইছ খা আৰু খেলিছ খেল কিন্তু বেলেগ মানুহৰ যাতে উৎপাত নহয় বেলেগ উদ্ভণ্ডালি কৰিবলৈ গ'ল নহয় ইমিডিয়েটলি প্ৰথম কৰোঁতে যদি দি দিয়ে দুশ্বৰ ভালকে তেতিয়া ঠিকেই হৈ যাব ন সেইটো মানে আজি এটা চিটুৱেশ্যনটো একদম বেয়া হৈ গ'ল তেতিয়া আৰু ইনচেণ্ট মানুহে খাই গৈছে সেইটোতো পুলিচৰ লেক অফ এলাৰ্টনেছহে ক'ব লাগিব ন পুলিচ এণ্ড দ্য কমিটি বিহু কমিটি এণ্টিচিপেটে কৰিব নোৱাৰে মানে কাজিয়া হয় চকী টকী ভাঙি গোটেই প্ৰপাৰ্টি ডেমেজ কৰি মেলি উৎপাত হৈ যায় ন ছাৰ এইবিলাক মানে কিয় হয় এইবিলাক আমি এজ এ এডমিনিষ্ট্ৰেশ্যন এজ এ ষ্টেট টেকেল কৰা বস্তু আচলতে সেইটো ল এণ্ড অৰ্ডাৰ হিচাপে টেকেল কৰিব লাগিব কাৰণ বস্তুটোতো লেক অফ এথিক্সটোতো সেইটোতো ষ্টেটে এনফৰ্চ কৰিব নোৱাৰে হা যেতিয়া গণ্ডগোল হয় তেতিয়াহে আহে ন জুই লাগিলে ফায়াৰ ফাইটাৰে গৈ পেলাই এইটো জুই লগা কাৰণটোতো নাইকিয়া কৰিব নোৱাৰে ন জুইটোহে নাইকিয়া কৰিব হয় নাই ফায়াৰ ব্ৰিগেড মাতিলে জুইটো নাইকিয়া কৰিব জুই লগা কাৰণটো নাইকিয়া কৰিব পাৰে নেকি নোৱাৰে ন জুই লগা কাৰণটোতো ঘৰখনৰ মানুহে কৰিব লাগিব নাইকিয়া তো সেনেকুৱা টাইপে হয় কথাটো তো আজি what are the factors that we see youth showing such behavior such irresponsible behavior মানে for the sake of pleasure মানে সিহঁতৰ প্লেজাৰৰ ফৰ্মটো ইমান নিকৃষ্ট কিয় মানে আৰু লাইফত মানে বেলেগ একো নাই মানে that is how they are living their life কি মানে মই ফূৰ্তিটো মোৰ ইমানতে যে মই মানে মদ খাই উৎপাত কৰিম that is the highest form of pleasure that they can think about বাৰ্থডে মানে মদ খোৱা অতি মানে মদ খাই উৎপাত কৰা এটা ডিগ্ৰী অফ প্লেজাৰ থাকিব পাৰে সেইটোত মজা লাগিব পাৰে কিন্তু সেইটো হায়েষ্ট ফৰ্ম অফ প্লেজাৰটো হ'ব নোৱাৰে ন আৰু মই যদি জানো যে ইয়াতকেও মই বেটাৰ প্লেজাৰ পাব পাৰো তো তেতিয়া মই সিমান পকলামি নকৰিম ন খালো অলপ থাকিলো মই নট জাষ্টিফাইং ড্ৰিংকিং বাট আই এম টেলিং কি সেই মানুহকেইটাৰ কাৰণে সিহঁতি সেইটো মানে দে আৰ ইন হেভেন সিহঁতৰ কাৰণে দেট ইজ দ্য বেষ্ট দে কেন ডু আউট অফ হিউমেন লাইফ যিটো মানে জন্তুতকে মানে একো ডিফাৰেঞ্চ নাই মানে আপোনাৰ মানে এটা চিম্পল কথা মোৰ কিবা এটা হায়াৰ পচিবিলিটি এটা থাকিলেহে মই মোৰ লোৱাৰ এক্সিষ্টেঞ্চটোৰ পৰা আঁতৰিম মোৰ যদি ইমেজিনেশ্যনে নাই বা মোৰ কোনো হায়াৰ পচিবিলিটিয়ে নাই তেতিয়াহ'লে মই এইখিনিতে মানে মোৰ গোটেই চুকৰ ভেকুলী বুলি ভাবি পেলাই মই সোমাই থাকিম ন মই যেতিয়া জানো যে কিতাপ এখন পঢ়ি নতুন বস্তু এটা জানি বা নতুন কিবা এটা কথা গম পাই যিটো মজা আছে সেইটো মজা মদ খাই পোৱা নিচাতকেও মজা বেছি সেইটো যেতিয়া মোৰ ৰিয়েলাইজ হ'ব তেতিয়া মোৰ মদ খাই পেলাই সিমানো ফূৰ্তি নালাগিব হয়তো তেতিয়াও খাম মই কিন্তু তেতিয়াও মোৰ সিমানটো বেছি ফূৰ্তি নালাগিব ন এইটোতো কাইণ্ড অফ মানে ফল্টি ছচিয়েলাইজেশ্যন ফল্টি ভেলু চিষ্টেম ফল্টি এছপিৰেশ্যনছ হা গোটেই চিষ্টেমটোৱে সেনেকুৱা হৈ গৈছে ন যে মানে আমি কি ভেলিউজ বিলাক দি পেলাই ল'ৰা ছোৱালী ডাঙৰ কৰিছো কি ভেলিউজ দি পেলাই ল'ৰা ছোৱালী মানে চিনিয়ৰ বিলাকে কি ভেলিউজ দেখাইছে এইবোৰ গোটেই বস্তুটো মানে এটা চিৰিয়াছ বস্তু এটা আমাৰ ফেমিলি ছ'চাইটি স্কুল চবে ভাবিব লাগে এতিয়া আমি আজিকালি কয় ল'ৰা ছোৱালী বিলাক ডিছৰেছপেক্টফুল হয় আজিকালি ল'ৰা ছোৱালীয়ে কথা নুশুনে কিন্তু কথা কিয় নুশুনে কথা এইটো কাৰণে নুশুনে যে আমি সিহঁতক সৰুৰ পৰা এইটো কথা শিকাও যে এইটো কৰিবি এইটো নকৰিবি বাধ্যতামূলক ভাৱেহে আমি ফ'ৰ্চ কৰো ন বিহেভিয়াৰ আমি কেতিয়াও নকৰো ন যে কিয় এইটো কৰিব লাগে why is it good to মানে do the right things
সেইটো ফালেতো নাযায় ন আমিতো পিউৰলি সিহঁতক মানে ডাইৰেকশ্যনেল অথৰিটেৰিয়ান ৱেতে আমি ট্ৰাই কৰিব ন ফেমিলি আৰু স্কুলতকেতো বেছি আই থিংক হিটলাৰৰ আণ্ডাৰত থাকিলেও সিমানেই হ'ব চাগে মানে স্কুল আৰু ফেমিলিৰ মাজততো ল'ৰা ছোৱালীবিলাক সেনেকে ডাঙৰ হয় ন দেৰ ইজ এ হিটলাৰ ইন স্কুল এজ ৱেল এজ ইন ফেমিলি অলছো চ' তাৰপিছত সিহঁতি যেতিয়া এটা ৰিবেলিয়াছ হেৰি এটা টেণ্ডেঞ্চি আহে বা যেতিয়া সিহঁতি মানে কাইণ্ড অফ মানে অ'কে why should we listen সিহঁতি কোনো লজিক নাপায় ন সেইটোত ছাপ্ৰেছ কৰি আপুনি কিমান থ'ব লজিক নাপায় সিহঁতি ৰেজিষ্ট কৰিবই সিহঁতি এগ্ৰেছিভ হ'বই এতিয়া তাৰপিছত মানে কমপ্লেইন কৰো যে আৰে আজিকালি ল'ৰা ছোৱালী কথা নুশুনে আজিকালি ল'ৰা ছোৱালী আৰে আমি প্ৰথমতে কথা শুনাবলৈ কি টাইপৰ আমি শিকাইছো সিহঁতক কেনেকে শিকাইছো কেনেকে ডাঙৰ কৰিছো কিয় বুলি সুধিলেতো আমি ৰখাই দিওঁ ডাঙৰক ভালকে সন্মান কৰিব লাগে কিয় কৰিব লাগে সেইটো কথাটো আমি ক'বলৈ আমাৰ কোনো লজিকে নাই আমাৰ আৰ্গুমেণ্টে নাই আমি যে ইলিটাৰেট হয় আমাৰ ল'ৰা ছোৱালীবিলাকে সৰুতে দেখাই দিয়ে কিন্তু আমি আৰু সিহঁতৰ আগত আৰু আমি এইটো দেখাম নেকি আৰু নাজানো বুলি বা বেছি কথা কৈছ বুলি পেলাই থৈ দিওঁ কিন্তু ইমান চিৰিয়াছ মেটাৰ এইবিলাক বস্তুটো আমি চিন্তা নকৰো আৰু আমি কোনটো কালাৰ কাপোৰ কিনিম কোনটো কালাৰ পৰ্দা লগাম ঘৰত সেইবিলাকত আমি দিনটো কটাই দিওঁ এইটোত কি কেছ ষ্টাডি হ'ব পল্লৱী এইটো কি কেছ ষ্টাডি হ'ব এইটো কেছ ষ্টাডি নহয় এইটো অবভিয়াছ কথা নহয় এইটোতো কোনো ডিলেমাই নাই মানে স্যাৰ বহুত নিউজত আহি থাকে যে সেইকাৰণে ভাবিলো কিবা নিউজত কেছ আহিলে ষ্টাডি এইটো আহিবই নিউজত প্ৰথম কথা 24/7 নিউজ একো কৰিবলৈ নাই এতিয়া আগতে বিহু ফাংচন কৰিছিলে বিহু ফাংচনত কাজিয়া কি হয় সেইটো নিউজত আহে মানে ভালে কৰো দেই এইবিলাক এইটো নিউজত আহিবলৈ কথা নেকি আৰু স্যাৰ সিহঁতকে দেখি এটাক দেখি ইটোৱে বেছি কৰে লেভেল অফ মানে অভদ্ৰামী বাঢ়ি বাঢ়ি গৈ থাকে এইটো এটা বেছিক মানে যিটো হিউমেন নেচাৰে হয় ন আপোনাৰ এটা ইনষ্টিংক্ট এটা আহিছে আপোনাৰ ডিজায়াৰ এটা আহিছে আপুনি দেখিছে আপোনাৰ যিটো ডিজায়াৰ আহিছে সেইটো কাষৰটোৱে কৰি আছে সেইটো আপুনি ইউ উইল বি এনকাৰেজ না আমি শ্বপিং মলত গ'লে কি হয় দোকান এখনত গ'লে আমি যিমান নিকিনো শ্বপিং মলত গ'লে বেছি কিনো বিকজ উই আৰ চাৰাউণ্ডেড বাই পিপল হু আৰ accommodating our desires there is no difference আমি শ্বপিং মলত গৈ কিনা আৰু এটা ল'ৰাই উৎপাত কৰা ল'ৰা এটাক দেখি পেলাই সি চিঞৰা একো ডিফাৰেঞ্চ নাই আপুনি চাওক ইভ টিচিং এইবিলাক কি কোনোবা অকলে ইভ টিচিং কৰা দেখিছে নেকি ছোৱালী জোকোৱা অকলে দেখিছে ল'ৰা এটা অকলে ৰখি আছে সি অকলে জোকাইছে কেতিয়াও নেদেখে গ্ৰুপতে থাকে স্যাৰ এবাৰ যে কোনখন হাইকোৰ্টত জাজমেণ্ট দিছিলে পাহৰি গৈছো মানে ৰেপ ভিকটিম গৰাকীক মানে যোনে ৰেপ কৰিছে তেওঁৰ লগতে বিয়া পাতি ল'ব দিছিলে যে মহাৰাষ্ট্ৰ নেকি মহাৰাষ্ট্ৰৰ ফালে দিছে অ সেইটোতো স্যাৰ কোন ইথিকেলিটো কেতিয়াও হেৰি হ'ব নোৱাৰে স্যাৰ এইটো লিগেলি জাজমেণ্ট দিলেও হয় এইটো একচুৱেলি বহুত ভেলিউজ ভাইলেট হয় সেইটো কথা কিন্তু আৰু ফেক্টছ কিবা থাকিব পাৰে আমি নাজানো নহয় এতিয়া কথাটো কি এতিয়া মোৰ মনত নাই মানে অবভিয়াছলি নহয় চাগে কিন্তু এনেকুৱা হ'ব পাৰে যে মে বি দে ৱেৰ লাভাৰ্ছ আগতেও হ'ব পাৰে বা ফলছ এলিগেশ্যন দিব পাৰে ৰেপৰ হ'ব পাৰে কি ডাঙৰতে পিছত হয়তো বিয়া পাতিছে এনেকুৱাও হ'ব পাৰে উইদাউট নয়িং দ্য ফেক্টছ হাউ কেন উই সে ৰেপৰ ক্ষেত্ৰত ৰেপ ইজ এ জেণ্ডাৰ ক্ৰাইম এইটো ছেক্সুৱেল মানে ইট ইজ এ ফৰ্ম অফ পেট্ৰিয়াৰ্কি অনলি it is a form of male assertion or male supremacies মানে so rape জানে না it is যুদ্ধ বিলাকতো rape is a method used by combatants ইউক্ৰেইনত গাজা চাজা যেনেকুৱা হয় ন মানে কনফ্লিক্ট জোন বিলাকত মানে it is like your domination হা মানে we have done like to your woman তো ৰেপটো মানে ইট ইজ গোটেই পেট্ৰিয়াৰ্কিৰ চিষ্টেমটোৰ লগতে লিংক যে আমি মানে যে হাউ দ্য ওমেন ইজ পাৰচিভড ইন ছ'চাইটি দ্য জেণ্ডাৰ পাৰ্চপেক্টিভ অফ ওমেন ডেট মেক্স ৰেপ এ জেণ্ডাৰ ক্ৰাইম
মানে এনে এটা physical abuse on the person, that is a different matter, but it is a psychological crime. It is to show your superiority, show your assertion. এই টাইপৰ হয়। তো আৰু যিহেতু আমাৰ ছ'চাইটিখনে সেনেকুৱা যে আমি মাইকী মানুহক আমি ইকুৱেল ট্ৰিট নকৰোঁ, মানে উই ডু নট কনচিডাৰ হাৰ এজ ইকুৱেল ইণ্ডিভিজুৱেল, এজ এ চিমিলাৰলি প্লেচ ইণ্ডিভিজুৱেল হিচাপে কনচিডাৰ নকৰোঁ, সেইটো কাৰণে বস্তুটো মানে এটা প্ৰপাৰ্টি বা মানে সন্মান বা সেনেকুৱা টাইপৰ কথা থাকে ন। কিন্তু মানে লুক এট দ্য ডাইকটমি, এইখন সমাজতে আমি কওঁ যে মাইকী মানুহক আমি ৰেচপেক্ট কৰো, সন্মান কৰো, মাইকী মানুহক একদম স্পেচিয়েল সন্মান কৰো। একচুৱেলি প্ৰব্লেমটো এইখিনিতে, কোনো স্পেচিয়েল সন্মান কৰিব দৰকাৰ নাই, ইকুৱেলি পাৰচিভ কৰি ল'লে একো মানে মাক বা ভনীয়েক বুলি একদম মানে বা বায়েক বুলি মানে একদম ওপৰত ৰখা দৰকাৰ নাই। আমি যিখিনি কৰিব পাৰো চবেই কৰিব পাৰে, মানে ল'ৰা হওক ছোৱালী হওক। মতা কুকুৰে কামুৰিলেও যিমান বেজি ল'ব লাগিব, মাইকী কুকুৰে কামুৰিলেও সিমানে বেজি ল'ব লাগিব ন। সেই বস্তুটো লাগে আমি বেলেগকে ইমানে ভেনাৰেট বা ইমানে ওপৰৰ স্থানত থওঁ যে মানে আমি সেইটো কাউণ্টাৰ কৰিবলৈ আমি আকৌ এটেকো সেইটো কাৰণেই কৰো যে বিকজ you are keeping your woman in such high pedestal, আমি তেওঁক নমাই দিম, your honor is violated. তো গোটেই বস্তুটো একচুৱেলি ৰেপ এজ এ ক্ৰাইম ইজ ফ্লোয়িং ফ্ৰম দ্য পেট্ৰিয়াৰ্কেল মাইণ্ডছেট। ফেমিলি চিষ্টেম ডিছমেণ্টেল কৰিব লাগিব এইটো কাৰণে। এতিয়া আমাৰ যিটো টাইপৰ প্ৰেক্টিছ আছে, sanctity of the family system has to be dismantled in the way it is practiced now. এটা হাইলি মানে হেৰি ন, ইম্বেলেঞ্চ হৈ আছেতো। আৰু কিবা anything you want to add? Sir, sir, এটা বস্তু মানে কেছ ষ্টাডিৰ লগত ৰিলেটেড নহ'ব পাৰে, জাষ্ট মানে মই বহুত দিনৰ পৰা মানে খেলাই আছিলে বস্তুটো। ছাৰ এখন হেড অফ ইনষ্টিটিউচনৰ হেড এগৰাকী যে তেওঁ আপোনাৰ ইকুৱেল হয় নে নহয় সেইটো ক'ত ওলাব যে ইকুৱেলি কামবোৰ ভগাই দিছে নে নাই, বা ইকুৱেলি কিবা হেৰিয়াত মানে কিবা হেৰি হলে মানে যে ইকুৱেলি ট্ৰিট কৰিছে নে নাই সেইটো বস্তু হয় ন। কিন্তু ছাৰ তাৰে যদি এগৰাকী কলিগে চাপোজ ধৰক তেওঁ স্কুল আৱাৰ্ছ বা অন্য তেনেকুৱা হেৰিয়াৰ ভিতৰত নহয়, বেলেগকে গৈ পেলাই বোলে মানে ক'ৰবাত পাৰ্টি হৈছিলে, পাৰ্টিত মানে ধৰি লওক তেওঁ টিচাৰ্ছ খিনিতো এটা ছাৰ এটা বেলেগ গ্ৰেডৰ থাকে আৰু চকীদাৰ খিনি এটা বেলেগ গ্ৰেডৰ থাকে। চকীদাৰ এগৰাকীকো মাতিছে পাৰ্টিটোলে, তাৰপিছত ফটো এখন উঠোতে ছাৰ চকীদাৰ গৰাকীয়ে মানে বাকী দুজনক একদম মানে দুইখন হাতেৰে ধৰি পেলাই ধৰক ফটো এখন উঠিছে। সেই বস্তুটো ছাৰ জাষ্টিফাইড হয় নে নহয়? মানে যদি নহয়, চাবলৈ গ'লে ছাৰ ফটোখন উঠা মানে এইটো তেওঁলোকেতো বাহিৰত গৈ পেলাই উঠিছে, ফটো এখন উঠা মানে এইটো চাবলৈ গ'লে বেয়া কথা হ'ব নালাগে। কিন্তু ইট উইল এনি হাউ ছাৰ ইম্পেক্ট কৰিব নেকি যে প্ৰফেচনেলিজমটোত, মানে যে সেই বস্তুটো মেইনটেইন কৰিব লাগে নে নালাগে, মানে এটা বৰ্ডাৰ মানে বা বাউণ্ডাৰী এটা বা এটা হেৰি মানে সেইটো মানে এইটো যে বস্তু যে মানে দুইফালে ভাবো যে মানে যে তেওঁ যে ধৰি পেলাই উঠিলে সেইটো বস্তু মানে কোনোবা খিনিত কোনোবা দিনাখন কিবা এটা কথা যদি কয় যে বোলে তুমি এইটো কাম কৰা, সেইটো বস্তু উল্টাই এইটো কৈ দিব যে মানে কোনে কথা কবলৈ হয়তো চান্স পাব। আকৌ এইটোও ভাবো যে ছাৰ সেইখন উঠিলেইটো চাবলৈ গ'লে বেয়া কথা নহয় যে সেইটো উঠাৰ কাৰণেই যে চল পাব এনেকুৱা ধৰণৰ। সেই বস্তু যে মোৰ মানে হেৰি হৈ আছিলে ডিলেমা। হয় সো ছাৰ। তাতে যেতিয়া ফটোখনত এতিয়া কোনোবা এজন মানুহ চকীদাৰ হয়, কোনোবা এজন টিচাৰ হয়, সেইটো ইনহেৰেণ্টলি হায়াৰাৰ্কিকেল নহয়তো, এইটো এটা ডিউটি ডিফাৰেঞ্চিয়েশ্যন হে।
ৰোলটোৰ হয় নে নহয় চকীদাৰ এজনৰ ৰোলটো বেলেগ টিচাৰৰ ৰোলটো বেলেগ নো ডাউট টিচাৰৰ এটা কমান্ডিং বা অথৰিটেটিভ পজিশ্যন যে থাকে য'ত নেকি ডাইৰেকশ্যন দিব পাৰে আৰু সেইটো কেপাচিটিত সেটোৰ পাৱাৰটোতো তেওঁৰ পজিশ্যনটোৰ পৰা আহিছে ন আপুনি টিচাৰ হয় আৰু আপোনাৰ তলত যিজন পিয়ন আছে তেওঁ কমান্ড কৰাৰটো আপোনাৰ এটো নট বিকজ আজি ভাস্বতী আপুনি টিচাৰ হৈ আছে আপোনাৰ নামটোৰ কাৰণে অহা নাই ন আপোনাৰ পজিশ্যনটোৰ কাৰণেহে আহিছে সো আপুনি যেতিয়া প্ৰফেশনেলি কাম কৰিছে তেতিয়া প্ৰফেশনেল এথিক্স বা প্ৰফেশনেল ডিউটিৰ যেটো ৰোল এটোৰ within that limitation or within that barrier you have all the right to command it তাতো ক্লিয়াৰলি লিখা থাকিব ন চকীদাৰৰ ডিউটি এগিটা চকীদাৰে আমুকে যিটো কথা কয় শুনিব লাগিব সো হেতুটো এনফোর্স কৰাৰ বেসিসটো হৈছে যে আপোনাৰ যেটো প্ৰফেশনেল এথিক্স বা প্ৰফেশনেল কোড অফ কন্ডাক্ট আছে কিন্তু আপুনি যেটা পার্সোনাল ক্যাপাসিটিত মানুহ এটা লগ পাইছে তেতিয়াতো ইট ইজ নট এ টিচাৰ মিটিং এ চকীদাৰ it is a person to person interacting they may be friends হয় না professional capacity আপোনালোকৰ conflict of interest থাকিব পাৰে naturally থাকে যিকোনো অফিসত সদায় মানে subordinate আৰু superiorৰ মাজত সদায় conflict of interest আছে এটা পইণ্টত আমি যদি মানে এডভান্টেজ লবলৈ চাই যদি মানুহ বেছি ভাল হৈ যায় কাৰণ দুইটাৰে ইন্টারেস্ট ক্লাস কৰে একচুয়ালি নকৰে কিন্তু এনেকুৱা হয় যে মানে superior জনে ভাবিব যে বিচাৰিব যে মানুহজন ম্যাক্সিমাম ভালকে কাম কৰক ম্যাক্সিমাম টাইমলৈকে থাকক আৰু এমপ্লয়ি জনৰ এটো ধান্দা থাকিব যে মই কিমান কম কাম কৰো কম সময়ত যাব পাৰো সো in a way there is a clash of interest between the two but যদি আমি professional to distinguish কৰিব পাৰো professional role to তেতিয়া হলে কাবাৰ লগত আমি personal life ত friend হৈছো how should it affect impact it should not impact it if we are able to maintain that professionalism in our contact যে তাক আমি ক'ব লাগিব যে মই তোৰ লগত ভাল হয় বেলেগ ক্ষেত্ৰত কিন্তু এটো এটা ডিউটি আমি কৰি আছো আৰু এই ডিউটিত এই বস্তুটো মোৰ ম্যান্ডেট হয় আৰু এটো তোৰ ম্যান্ডেট হয় তো হেতু আমি কম্প্ৰমাইজ কৰাৰ কথা নাহে ন পার্সোনাল লেভেলত I can be anything with you but professional হেৰিয়ত মই তো হেতু ওভাৰলুক কৰাৰ কথা নাহে তো I cannot overlook that thing মানে হেতু এনেকুৱা হৈ গল যে আমি যে এটা পঢ়িছিলো professional and personal ethics ৰ কথা যে your ethics in personal level will impact your ethics in professional level but that doesn't mean that কি মানে professional মানে আমি সেই বস্তুটো এপ্ৰিচিয়েট কৰিব আমি বস্তুটো বুজি নাপাও যে আমাৰ যেটো জব ৰোল যেটো ডিউটি সেই বস্তুটো এটা মানে কাইন্ড অফ এটা পজিশনত থকা কাৰণেহে আমাৰ হৈছে আৰু আমি এনফোর্স কৰাব নোৱাৰো বিকজ আমি নিজে নাজানো আমাৰ পজিশনটো কি বা আমি নাজানো তাক হেতু কি তাৰ ৰোলটো কি আৰু আমি এটো বস্তু এপ্ৰিচিয়েট নকৰো যে কনফ্লিক্ট অফ ইন্টারেস্ট আছে সো নেচাৰেলি আমি তাক হেতু বুজাব লাগিব যে মই তই কাম নকৰিবি মই তো একমোডেট নকৰো বিকজ ময়ো কাবাৰ এনসাৰ দিব লাগা I am answerable to somebody so মই তো মোৰ কামটো ভালকে কৰিম তই তোৰ কামটো ভালকে কৰ হেতুটো মোৰ লিডাৰশিপৰ কোৱেশ্চন আহি যাব ন এই শ্যাম মানিকছয় দেখোন একেলগে সোলজাৰ্ছৰ লগত ধৰি পেলাই দেখোন একেলগে মদ খাইছিল একেলগে শুইছিল so শ্যাম মানিকছয় knew everybody সবকে নামৰ সৈতে জানে সোলজাৰ্ছ বিলাকৰ লগত গৈ পেলাই একদম হেৰি কৰে so হেতুৱে কি তেওঁৰ প্ৰফেশনালিজম অতৰাই দিছিল নেকি নহয় ৰেসপেক্ট বাঢ়িছিল হে আচ্ছা বুজিছো বুজিছানে আচ্ছা হেতু এডভান্টেজ লব কোনোবাই professional capacity হেৰি কৰিব হেতু that is because if you lack leadership skill then only that can happen otherwise to হেতু বস্তু থাকিবই ন ৰেসপেক্ট মিউচুয়াল ৰেসপেক্ট তো থাকিবই আৰু হেতু আউট অফ ফ্ৰেণ্ডশিপ আউট অফ লাভ ইউ আৰ ইন্টাৰেক্টিং কাবাক ভাল পাওঁ কাৰণেতো আমি কাবাৰ লগত ফটোখন উঠিম ন হেতুত আৰু মই এটা আৰ্টিফিশিয়ালি এটা ডিসটেন্স ক্ৰিয়েট কৰি থাকিম আৰু তাৰ পিছত মানে হেতুৱে মোৰ অথৰিটি দেখাবলৈ হেৰি হ'ব এটো আমাৰ এনেকুৱা এটা নেচাৰ থাকে মানুহৰ আৰু হেতু বিকজ আমাৰ মেইন ৰোলটো আমি ভালকে কৰিব পৰা নাই হেতু কাৰণে হৈছে lack of leadership quality কাৰণে হ'ব
So মানে সিধা এনসাৰটো হৈছে যে ইট ইজ নট নেসেসারি মানে দ্যাট ইজ হেতু লিংক নাই যে পার্সোনাল কন্ডাক্টত আপুনি যদি ফ্রেন্ডশিপ মেইনটেইন কৰে উইল ইট ইম্প্যাক্ট ইওর প্রফেশনাল কন্ডাক্ট নো দ্যাট ইজ নট দ্য কেস পার্সোনালি তো আমি মানুহ এটা এজ আ হিউম্যান বিং উই আর ইন্টারেক্টিং না আর প্রফেশনালিও তাতো আমি উই আর ইন্টারেক্টিং both as a human being as well as there are certain professional demands তো হেতু কাৰণে তো সেন্স অফ ডিউটি তো আমাৰো থাকিব লাগিব তাৰো থাকিব লাগিব আৰু যদি সেই মানুহটোৱে হেতু এডভান্টেজ লয় তাৰ মানে কি আমাৰ ফ্ৰেন্ড হোৱাই যোগ্য নহয় গম পাইছে নাই কথাটো এই মানুহটোৱে যদি এডভান্টেজ লৈ এই কৈছে তাৰ মানে সেই ফটোখনত বা নেক্সট আৰু ফটো উঠা কথাটো নাহে মানে লাইক সেইটো মানুহ যদি অকল এডভান্টেজ ল'বলৈ সি হেৰি কৰিছে দেন why should you accommodate him মই এটা কথা মোৰ নিজৰ এক্সপেৰিয়েন্সত দেখিছো যিবিলাক মানুহ মানে বদমাছ থাকে যিবিলাকে মানে এডভান্টেজ ল'ব বিচাৰে সেইবিলাকেহে বেছি মানে এনেকুৱা টাইপ কণ্ডাক্ট কৰে আপুনি যিটো কথা কৈছে যিখিনি মানুহে সঁচাকে নিজৰ ডিউটিটো লৈ চিৰিয়াছ হয় সিহঁতি পাৰ্সোনাল হেৰিয়তটো কিছুমান বস্তু ক্ৰছ নকৰে কিছুমান মানে হেৰি হলেও এটা ডিগ্ৰী অফ মানে ৰেসপেক্ট মেইনটেইন কৰে স্যাৰ কথাটো হ'ল মানে যিগৰাকী চকীদাৰ তেওঁতো কামটো মানে সেয়া আৰু আগতে যাব খোজা পাল মৰা হেৰিটো চিষ্টেমটো আছে বা যাৰ লগত উঠিছে ফটো দুইগৰাকীৰে স্যাৰ নেচাৰটো একেই হয় মানে তেওঁ মানে কাম ধৰক ক্লাছত সেইটো মানে একচুৱেল এক্সপিৰিয়েন্সৰ পৰা স্যাৰ কৈছো মানে শুনি তেওঁ মানে ক্লাছত বৰ ভালকে মই গম পাইছো থাকে হয় স্যাৰ সেইটো সেইবিলাক লুকুৱাবলৈ সেইবিলাক কৰে যিবিলাক মানুহ সিনচিয়াৰ থাকিব সিহঁতি সেইটো হেৰি কৰিব কাৰণ এইটোতো আৰু এনেকুৱা নহয় যে আপুনি সৰুৰ পৰা একেলগে পঢ়ি আছিলে আৰু কোনোবা এজন চকীদাৰ হৈ গ'ল কোনোবা এজন টিচাৰ হৈ গ'ল সেনেকুৱা ক্ষেত্ৰত কথাটো বেলেগ কিন্তু আপুনি প্ৰফেচনেলি লগ পাইছে ন স্যাৰ বস্তুটো সেইটো মানে যে যদি মই পাৰ্চনেলি মোৰ লগৰ হয় তেতিয়া মই তাত ভেদভাৱ সেইটো কথা সেইটোত কিমান এক্সটেন্টলৈ যায় জেনেৰেলি দেখা যায় যে মানুহ যেতিয়া আমাৰ হেৰি হয় অফিচিয়েল কামত ভাল হয় এই পাৰ্সোনাল কামতো সেইটো এটা ৰেসপেক্ট মেইনটেইন কৰে সেইদিনাখন মোৰ ৱাইফৰ অফিচত কি হৈছে এনেকুৱা ইনষ্টেন্স যে যিটো পিয়ন যিজন আছে কিবা এটা কথা লৈ পেলাই মানে হেৰি হ'ল মানে এই কৈছে মই এইটো কাম নকৰো এনেকুৱা টাইপ আৰু এই তেতিয়া কি কৰিলে পিয়নৰ যিটো ডিউটি এখন হেৰি আছে এখন কিতাপ এখন আছে সাৰ্ভিস ৰুম গোটেই তাক অনাই পেলাই যিটো আৰু এটা অফিচৰ কোনোবা এটা ল'ৰাক মাতি পেলাই তাক ক'লে যে তুমি পঢ়া এখন পঢ়ি চোৱা কি ডিউটি আছে তোমাৰ তাতো ক্লিয়াৰলি লিখা আছে হা মানুহ আহিলে চাহ তাহ দিব লাগিব পানী দিব লাগিব কিবা কিবি দিব লাগিব সি পঢ়িব পৰা নাই ইটোক পঢ়াই পেলাই ট্ৰান্সলেট কৰাই পেলাই কোৱাইছে তেতিয়া মানে কথাটো এনেকুৱা ন ইটছ লাইক ক্লিয়াৰলি গিভেন ডিউটিৰ বাহিৰে বেলেগ কৰিবলৈ কোৱা নাই নহয় সেইখিনি ডিউটিয়ে হয় পিয়ন হিচাপে বা হেৰি হিচাপে যিটো চাকৰিটোৰ যিটো ডিউটি হয় সেইটোতো কৰিবই লাগিব সেইটো আৰু চকীত ভৰি উঠাই বহি থাকিলে নহ'ব ন স্যাৰ এইটো এটা প্ৰব্লেমেই হৈছে মানে যদি ডিগ্ৰী পাছ কৰি সাপোজ সোমাইছে ধৰক মানে তেওঁ পৰীক্ষাটো যেতিয়া গ্ৰেড 3 পৰীক্ষাটো যেতিয়া গ্ৰেড মানে দিয়ে তেতিয়া স্যাৰ তেওঁলোকেতো জানেই যে মই পৰীক্ষাটো কিহৰ কাৰণে দি আছো আৰু মোৰ তাতে কামটো কি হ'ব স্যাৰ কিন্তু যেতিয়া চাকৰিটোত সোমাইছে সেই চাকৰিটোত সোমোৱাৰ পাছত তেওঁলোকৰ মানে এনেকুৱা হয় যে মই ডিগ্ৰী পাছ কৰি আহিছো মই এতিয়া লোকক চাহ কেলে দিম বা মই ৰুমটো সাৰি কেলে দিম একদম প্ৰথমতে এপ্লাই কৰিব লাগে সিহঁতি
স্যাৰ সেইটো মানে এটিটিউডনেল প্ৰব্লেম পৰা আদি কৰি চব প্ৰব্লেম মানে দেখা পোৱা যায় যে মই এইটো পাছ কৰি আহিছো, মোক এনেকে ইণ্টাৰভিউ লৈছে, এতিয়া মই এইটো কাম মই নকৰো, কিন্তু চাবলৈ গ'লে তেওঁক এপইণ্ট কৰিছে সেইটো পোষ্ট লৈ সেই কামটো কৰিবলৈ, তো তেওঁ যদি সেইটো কাম নকৰে কোনে কৰিব ছাৰ? এক্সেক্টলি এক্সেক্টলি আৰে মই আচৰিত হৈছো এটা মানে এইটো গোটেই চিষ্টেমিক ফ্ল আছে মানে এনেকুৱা মানুহ এনকাৰেজ এনে দেখিলো এটা SSC এ পৰীক্ষা পাতে MTS-ৰ কাৰণে MTS কি হয় জানেনে you know what is MTS মাল্টিটাস্কিং ষ্টাফ ছাৰ এই আগতে যিটো পিয়ন বুলি কয় সেইটোক আজিকালি MTS বুলি কয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচ বিলাকতো আগৰ পৰাই সেইটোৱে কয় এতিয়া আমাৰ ষ্টেটত এতিয়াও পিয়ন বুলিয়ে লিখা আছে পিয়ন বুক বা পিয়ন হেৰি MTS বুলি কয় MTS-ৰ পৰীক্ষাত আহিছে কি জানে ৰিটৰ কথা আহিছে কনষ্টিটিউচনেল মৰেলিটিৰ কথা আহিছে এটা চিন্তা কৰক এটা ল'ৰা সি যদি এইবিলাক বস্তু পাৰি পেলাই আহিছে হা তো তাৰ কাইণ্ড অফ এটা ক্ৰাইচিছ অফ কনচায়েন্স হোৱাটো স্বাভাৱিক হা কিন্তু ফল্ট লাইজ both with him as well as the system MTS-ৰ পিয়নৰ পৰীক্ষাত কনষ্টিটিউচনৰ এইবিলাক বস্তু কিয় সুধিছে এইটো কাৰণে সুধিছে কম্পিটিশ্যন ইমান ৰাইজ হৈছে ইমান এনেকুৱা ল'ৰা ছোৱালী আহিছে যে সিলেকশন কৰিবলৈ দিগদাৰ হৈ গৈছে নৰ্মেল কুৱেশ্যন দিলে হা MTS লেভেলৰ কুৱেশ্যন দিলে মানে চবে 100 পাই যাব তেতিয়া আপুনি কাক ল'ব এনেকুৱা টাইপ হৈ গৈছে ন কথাটো সো দুইটা এইটো ডিমাণ্ডতো প্ৰব্লেম সাপ্লাইতো প্ৰব্লেম ডিমাণ্ডত এইটো কাৰণে প্ৰব্লেম বেলেগ চাকৰি নাই মানে বা স্কোপ নাই সেইটো কাৰণে মানে ল'ৰা ছোৱালী বিলাকে এতিয়া পঢ়া শুনা কৰিও কাইণ্ড অফ এইবিলাক চাকৰিৰ কাৰণে এপ্লাই কৰা আৰম্ভ কৰিছে বাট কথাটো এইটো হয় যে ইহঁতি বস্তুটো আপুনি কথাটো যে ইউ নো হোৱাট দ্য জব উইল ডিমাণ্ড তো তাতে তহঁতি সেইটো সদায় চেক অফ ডুইং জব এইবিলাক কৰিবি নেকি যদি সিমানখিনি কোৱালিফাইড বুলি ভাব নিজকে সেইটো হিচাপত কৰ সেইটো নহয় চৰকাৰী চাকৰি থাকে তাৰপিছত আকৌ গৈ পেলাই সেইটো এটা চিষ্টেমিক ফ্ল হয় নে নহয় যে MTS-ৰ পৰীক্ষাত যদি আজি ৰিটৰ কথা সোধে কনষ্টিটিউচনেল মৰেলিটিৰ কথা সোধে এইটো এটা চিষ্টেমিক ফ্ল হয় there is no correlation between the question asked and the job you are supposed to do মই এনাত কিবা এটা বস্তু গুগলত চাই থাকোঁতে দেখিলো এইটো কুৱেশ্যন দেখিলো দেখি পেলাই আৰে এইটো SSC MTS-ত আহিছে তাৰপিছত মই এনে চালো MTS-ৰ পেপাৰখন কি মেথছ চেটছৰ ষ্টেণ্ডাৰ্ড মই ক'লো নহয় মানে আমাৰ CSET APSC CSET-ৰ মেথছতকে বেছি টান So what is the logic? No logic. But again, বস্তুটো এটা সাইক্লিক প্ৰব্লেম গভৰ্ণমেণ্টৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ কাৰণে কম্পিটিশ্যনটো ইমানেই বেছি যে they cannot select the concerned 100. They have to elevate it. পৰীক্ষা every year টান কিয় হয় because number of competitors get increased so competition naturally বঢ়াব লাগে যাতে এলিমিনেট কৰিব পাৰি পৰীক্ষাবিলাক সিলেকশনৰ কাৰণে নহয় ন এলিমিনেশনৰ কাৰণে এলিমিনেট কৰি লাষ্টত যেকেইটা বাছি থাকে সেইকেইটাই বাছি থাকে so এলিমিনেশনৰ কথাটো যেতিয়া আহে তেতিয়াহ'লে তো you have to make the exam tougher but the question comes যে এইটো মানে is it a right aspiration without knowing the job you are going to do just blindly মানে সবে কৰি আছে মও কৰিম disproportionate people are running after government jobs ইমান চাকৰিয়ে নাই ন লাখ কালি এটা মই দেখিলো এই যে নিট স্কেমটো হৈ আছে নিটৰ যিটো গণ্ডগোল হৈ আছে নিটৰ নিটৰটো এইটো সুপ্ৰিম কোৰ্টে চাবলৈ গৈছে সিমিলাৰলি তেতিয়া সেই হেৰিয়ত চাওঁতে দেখিলো লোকসভাই এইবছৰ ফেব্ৰুৱাৰী মাহত কিবা পৰীক্ষা মানে এইবিলাক যে পেপাৰ লিকৰ ওপৰত এখন লেজিসলেশ্যনো পাছ কৰিছিল তাৰপৰা গোটেই বছৰ মানে 5 বছৰৰ এটা ষ্টেটিষ্টিক্স দিছে প্ৰত্যেক কোনকেইখন ষ্টেটত কিমান লিক হৈছে এবাৰ ইউপিত কিবা এটা পৰীক্ষাত কিবা কনষ্টেবল নে কিহৰ পৰীক্ষাত বহুত লিক হৈছিল মানে সেইটোৱে বহুত ইম্পেক্ট কৰিছিল সেইটো এটা মানে মেজৰ ফেক্টৰ হয় বিজেপি ডিড প'ৰলি ইন ইউপি তো এইবিলাক বস্তু যেতিয়া থাকিব দিছ ইজ দ্য ছ'চিয়েল ৰিয়েলিটি তো এইবিলাক প্ৰব্লেমটো থাকিবই ন আপোনাক এইটো ফেচ কৰিব লাগিবই মই ফেচ কৰিছো
একদম লাটছা হাব কপৰে টাইমত বিচাৰি নাপায় and they have no respect for their job. They are only there because it gives a monthly paycheck to them. Otherwise, they have no respect. But what else is if you come to respect and then why are you doing it? ঠিক আছে এইকেইটা কেছ ষ্টাডি এটেম্প কৰিবচোন হা I will end it today here only. আজি মই ইয়াক আনিবলৈ যাব লাগে স্কুলৰ পৰা 11:45 ছুটি হ'ব কিবা কোৱেশ্চন আছে নেকি নাই ন ঠিক আছে এইখিনি কৰক তাততো কৰা আছে অলপমান চাই থাকিব প্ৰেক্টিচ বস্তুটো পটাপট এইখিনি চেছ কৰিব লাগে তাৰপিছত আমাৰ কাম বহুত আছে কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক আছে ন ফৰেইন পলিচি আছে কিছুমান কৰিব লগা আছে কনষ্টিটিউচনৰ কুৱেশ্যন কৰিব লগা আছে পেপাৰ 2 কৰিব লগা আছে পেপাৰ 3 কুৱেশ্যনছ কৰিব লগা আছে এইবিলাক ৰিভাইজ কৰি আছে নে নাই ইকনমি এইবিলাক আই হোপ ইউ নো অল দোজ থিংছ না ডেফিচিট চেফিচিট এইবিলাক অশোক এণ্ড পল্লৱী CS 2-3 এইবিলাক ৰিভাইজ কৰিছে নে নাই কৰি আছো স্যাৰ আৰু হোৱাট এবাউট হিষ্ট্ৰী চিটুৱেশ্যনটো কি অসম হিষ্ট্ৰীখিনি অলমষ্ট শেষ কৰিলোঁ ছাৰ বাকী ইণ্ডিয়ান হিষ্ট্ৰীও এবাৰ ৰিভাইজ কৰিব আছে ছাৰ কুৱেশ্যনছে প্ৰেক্টিচ কৰিব লাগে কুৱেশ্যনছৰ থ্ৰুদিয়ে কৰিব লাগিব ইয়েছ ছাৰ MCQয়ে কৰিম PYQ MCQহে আহিছে চৰি ছাৰ মানে আগতে যিহেতু আৰু এবাৰ পঢ়ি লৈছোঁ এতিয়া PYQয়ে কৰি ষ্টেণ্ডাৰ্ড টেমপ্লেট কিছুমান বনাই ল'ব লাগে আৰু সেইটো ৰেঞ্জতে কামটো কৰিব লাগিব যিখিনি আমি কনচেপচুৱেল পঢ়া আছিল হৈ গ'ল এতিয়া আৰু আমি সেনেকে প্ৰেক্টিচে কৰিব লাগিব ঠিক আছে এতিয়া বেছি সময় পঢ়ক নিজৰ লগত টাইম দিয়ক লিখক এতিয়া আৰু পুৰা লিখাৰ হেবিটটো পুৰা লাগে এতিয়া ঠিক আছে এইকেইটা পঢ়িবচোন কেছ ষ্টাডি কেইটা পঢ়িব কাইলৈ আমি ফটাফট কৰিম